মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ 13 তাৰিখে হ'বলগীয়া ছ'চিয়েল ছায়েন্সৰ এক্সামত যিকেইটা MCQ আহিব সেই MCQ কেইটা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে ইয়াৰে পৰা 99% MCQ মেট্ৰিক পৰীক্ষাত তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বহুতখিনি সময় এনালাইচিছ কৰাৰ পিছত তোমালোকৰ কাৰণে এইকেইটা প্ৰশ্ন মই বাছি উলিয়াইছোঁ। গতিকে তোমালোকে কোনো ধৰণৰ এলাহ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে 45ৰ ভিতৰত মিনিমাম 43 বা 44 নাম্বাৰ তোমালোকে আৰামছে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত মোক কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই লগে লগে তোমাক সলিউশ্যন কৰি দি দিম। তো আৰম্ভ কৰিছোঁ দেৰি নকৰাকৈ। আৰু যিকেইটা তোমাৰ অপশ্যন আছে সেই অপশ্যন কেইটা মই গোটেইখিনি অপশ্যন কৈ নাযাওঁ, কাৰণ তোমাৰ আমি মোটামুটি 115টা MCQ আমি আলোচনা কৰিম। গতিকে তোমালোকে বাকী যিবোৰ অপশ্যন আছে সেই অপশ্যনবোৰৰ ওপৰত কিন্তু তোমালোকে চকু দিবা। মই কেৱল যিকেইটা কাৰেক্ট আনচাৰ হয় সেইকেইটা মই তোমালোকক কৈ যাম। চ' প্ৰথম প্ৰশ্নটো চোৱা, গান্ধীৰ দাণ্ডী যাত্ৰাক আৰু কি নামেৰে জনা যায়? তো এইটো চোৱা, দাণ্ডী যাত্ৰা এইটোক আমি লোণ সত্যাগ্ৰহ বুলিও জানো। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, ইয়াতে মিলাবলৈ দিছে এনেকুৱা ধৰণৰ প্ৰশ্ন। কেতিয়াবা তোমাৰ ছিংগুল প্ৰশ্ন দি দিব পাৰে যে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল। তো তোমালোকে চোৱা, এইবোৰ যি মেথছ দা ফলোয়িং যিবোৰ আছে সেইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে পৰা যদি তোমাৰ ডাইৰেক্টলি যদি শ্বৰ্ট মাৰ্ক আহে তথাপি তুমি কৰিব পাৰিবা। সেইকাৰণে মই আৰু ছিংগুল প্ৰশ্ন, তোমাৰ অসমৰ প্ৰতিটো জিলাতে প্ৰশ্ন আহিছে, ছিংগুল প্ৰশ্ন আহিছে। যেনেকুৱা তোমাৰ এইটো চোৱা, এই যিটো তোমাৰ ভাৰতীয় ঔদ্যোগিক বেংক কেতিয়া স্থাপন কৰা হৈছিল, 64ত স্থাপন কৰা হৈছিল, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো তোমাৰ ইয়াতে MCQ এটা মিলোৱা আছে, গতিকে গোটেইকেইটা একেলগে ইনক্লুড হৈ আছে, তোমালোকে চাই লোৱা। ঠিক আছে। তো ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক এইটো তোমাৰ 64ত হৈছিল। আঞ্চলিক গ্ৰাম্য বেংক হৈছে 82ত। কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক হৈছে 75ত। আৰু ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক বেংক হৈছে তোমাৰ 1990 চনত। তো সেই সাপেক্ষে তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আৰু এইবোৰ প্ৰশ্ন তোমাৰ সেইটোৰ নিচিনা তোমাৰ কেতিয়াবা ছিংগুল সুধি দিয়ে যে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল, ফুলগুৰি ধাবা কেতিয়া হৈছিল। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তলত দিয়া ঘটনা প্ৰবাহৰ শুদ্ধ ক্ৰমত সজোৱা। তো ফুলগুৰি ধাবা হৈছিল তোমাৰ 1861ত, ৰঙিয়াৰ যিটো বিদ্ৰোহ সেইটো হৈছিল তোমাৰ 1893ত, আৰু লাচিমাৰ বিদ্ৰোহ হৈছে 1894। গতিকে আমাৰ এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াতে কি কৈছে? চাইমন কমিশ্যন সন্দৰ্ভত তলত কোনকেইটা উক্তি সত্য বিবেচনা কৰা? এইটো মন্দিগো চেম্ফৰ্ড শাসন সংস্কাৰৰ কৃতকাৰ্যতাৰ অনুসন্ধান কৰাটোৱেই চাইমন কমিশ্যনৰ মুখ্য উদ্দেশ্য আছিল। এইটো নাছিল। তো ব্ৰিটিছ চৰকাৰে চাইমন কমিশ্যন এজনো ভাৰতীয়ক প্ৰতিনিধিত্ব কৰা নাছিল। এইটো সঁচা হয়। চাইমন কমিশ্যনৰ বিধি লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছিল। এইটো কাৰেক্ট হয়। গতিকে 2 and 3 কাৰেক্ট হ'ব। বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে এইটো এজাৰচন আৰু ৰিজনিঙৰ প্ৰশ্ন হয়। ইয়াতে কি কৈছে? খৰাংগ চিত্ৰাংকনৰ লগত জড়িত। এইটো কাৰেক্ট হয়। এই মই চৰ্চাৰ প্ৰয়োগ কৰাৰ প্ৰথম দেৱালত অংকন কৰা হৈছিল। এইটো কাৰেক্ট হয়। গতিকে দুইটা শুদ্ধ হ'ব। ডি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে যিটো ডায়েগ্ৰাম দি আছে চোৱা, এই ডায়েগ্ৰাম কোন হয়? অৱনীন্দ্ৰনাথ ঠাকুৰ। চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ সেইটো চোৱা, তলত দিয়াবোৰ মিলোৱা। এইটো চোৱা, ইয়াৰ ওপৰতো কিন্তু ডাইৰেক্ট প্ৰশ্ন আহে। ঠিক আছে। ডাইৰেক্ট প্ৰশ্ন আহে যে হস্তিৰ বিদ্যানক কোনে লিখিছে। তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন এই বছৰ আৰু যোৱা বছৰৰ বহুত জিলাত তেনেকুৱা প্ৰশ্ন আহিছে। তো তোমাৰ সেইটো এটাকৈ আলোচনা কৰিলে প্ৰশ্নৰ সংখ্যা বহুত বেছি হৈ যাব কাৰণে যিবোৰ তোমাৰ MCQ আছে সেইবোৰ মই লৈছোঁ। ঠিক আছে। তো অৰ্থশাস্ত্ৰ তোমালোকে জানাই, কৌটিল্য। তাৰপিছত কথাগীতা আছিল ভট্টদেৱ, হস্তিৰ বিদ্যানক আছিল সুকুমাৰ বৰকাইত, আৰু ৰজত ৰংগিনী আছিল কলহন। তো এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মন কৰিবা তোমালোকে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটি চোৱা, ইয়াতে কৈছে সংগঠিত হোৱা ক্ৰম অনুসৰি সজাই থোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে ডাইৰেক্ট প্ৰশ্ন তোমালোকে পাবা। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এটা চোৱা, খিলাফত আন্দোলন হৈছিল তোমাৰ 1990ৰ পৰা 1924লৈ চলিছে। দাণ্ডী যাত্ৰা হৈছে 30ত। তাৰপিছত দ্বিতীয় ঘূৰণীয়া মেজ বিল 31ত। ক্ৰিপছন মিছন ভাৰতবৰ্ষলৈ আহিছিল 1942ত। আৰু কেবিনেট মিছন গঠন হৈছিল তোমাৰ 46ত। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। চিৰিয়েলি আছে চোৱা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ
শতিকাৰ শেষাৰ্ধত অসমীয়া জাতীয়তাবাদ গঢ়ি উঠাৰ কাৰণ কি আছিল? এইটো শিক্ষাৰ প্ৰসাৰ, উপনিৱেশিক শোষণ, জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰতিষ্ঠান আৰু অনগ্ৰসৰ ৰাজনীতি এইটো নাছিল। গতিকে 1, 2 and 3 কাৰেক্ট হ'ব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এজাৰছন ৰিজন চোৱা। এজাৰছন ৰিজনত কি কৈছে? এজাৰছনত কৈছে যে 1947 চনত ভাৰতৰ ইংৰাজে উত্তৰ পূব অঞ্চল আৰু ভাৰতৰ বাকী অংশৰ লগত যোগাযোগ বিঘ্নিত কৰিছিল। এইটো কাৰেক্ট হয়। পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ বিভাজনৰ পিছত পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। এইটো কাৰেক্ট হয়। দুইটা কাৰেক্ট হ'ব আৰু তোমাৰ এটা শুদ্ধ ব্যাখ্যা হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এইটো চাইমন গো বেক শ্লোগানটো এইটো তোমাৰ কিহৰ লগত জড়িত আছিল? এইটো এইটো তোমাৰ কোনে মৃত্যুবৰণ কৰিছিল সেইটো সুধিছে। এইটো লালা লাজপত ৰায়ে মৃত্যুবৰণ কৰিছে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখিবা। তাৰপিছত চাবা, এইটো তোমাৰ মেথ দ্য ফলোইং এইটো মিলাবলৈ দিছে। এইটো নৃত্যৰ লগত মিলাবলৈ দিছে। মোহিনীঅট্টম তোমাৰ উত্তৰ ভাৰতৰ হয়, ভাৰত নাট্যম কেৰেলাৰ হয়, তাৰপিছত কুচিপুড়ি অন্ধ্ৰপ্ৰদেশৰ হয়, কথক হৈছে তামিলনাডুৰ আৰু ওড়িশি হৈছে উৰিষ্যাৰ। তো এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো ইয়াতে তোমাৰ কি কৈছে? 1935 চনত ভাৰত চৰকাৰৰ আইনখন আছিল তোমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় প্ৰৱৰ্তন কৰা। এইটো কাৰেক্ট হয়। সীমিত ৰূপত পৰাধীন ভাৰতত সাংসদীয় পদ্ধতি চৰকাৰ আৰম্ভ কৰা হৈছিল। এইটো কাৰেক্ট হয়। গতিকে 1 and 2 বোথ কাৰেক্ট। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত এইটো চোৱা, চিৰিয়েলি মিলাবলৈ দিছে। এইটো চোৱা, এইবোৰ প্ৰশ্ন তোমালোকে পাবাই মেট্ৰিকত, ঠিক আছে? তো তোমাৰ এইটো চৌৰাচৰিৰ ঘটনা হৈছিল 1922ত। ভাৰত ত্যাগ আন্দোলন হৈছিল 42ত। গান্ধী আৰণ্যক স্বাক্ষৰিত হৈছিল তোমাৰ 31ত আৰু ডাউলাট আইন হৈছিল 1919ত। তো কোনটো মিলিব? এইটো আগত আহিব, হয়নে? তাৰপিছত আহিব কোনটো? এইটো। তাৰপিছত আহিব এইটো, হয়নে? তাৰপিছত আহিব এইটো। এইটো চোৱা, DABC চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি থাকে? এইটো নাইট্ৰজেন থাকে 78%। মনত ৰাখিবা, অক্সিজেন থাকে 21%, কাৰ্বন ডাই অক্সাইড থাকে 0.035% আৰু হিলিয়াম গেছ থাকে তোমাৰ 0.01%। এইবোৰ মনত ৰাখিবা। তাৰপিছত তোমাৰ 90 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমালোকে ছায়েন্সতো পঢ়িছা। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে? ডিব্ৰুগড়। ইয়াতে চোৱা, তোমাৰ কয়লা ক'ত ক'ত পোৱা যায় সেইটোৰ ওপৰত দিছে। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কয়লা ক'ত ক'ত পোৱা যায় অসমত। চোৱা, ডিব্ৰুগড়ত তোমাৰ মাকুমত আছে, তিনিচুকীয়াৰ আছে, চৰাইপুং তাৰাজানত আছে, কাৰ্বি আংলঙৰ কলিয়াজান আৰু শিলভেটু আছে, আৰু ডিমা হাছাওৰ আছে এইটো উমৰাংচু। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে হোৱা প্ৰব্ৰজনৰ সুতবোৰ একাদিক্ৰমে বুজা। সৰ্বপ্ৰথম আছিল অষ্ট্ৰিকসকল আৰু তাৰপিছত আহিছে তোমাৰ মুছলমানসকল। গতিকে অষ্ট্ৰিকটো আগত আহিব আৰু মুছলমানসকল একদম পিছত যাব। তাৰপিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক বাৰে বাৰে কৈ আছোঁ, তোমালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ চোৱা তেতিয়াহ'লে তোমালোকে 99% MCQ তোমালোকে কমন পাবা। ডাইৰেক্টলি কমন পাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত। কেৱল ছায়েন্সৰে নহয়, তোমালোকৰ ইংলিছৰ কাৰণেও 100টা MCQ মই দিছোঁ। তাৰপিছত তোমাৰ ছায়েন্সৰ কাৰণেও দিম, মেথছৰ কাৰণেও দিম, গোটেইকেইটাৰ কাৰণে দিম। তোমালোকে চিন্তা কৰিব নালাগে। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। এতিয়া চোৱা, এজাৰছনত কৈছে মৰুকৰণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হৈছে। এইটো কাৰেক্ট হয়। গোলকীয় উত্তাপন বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যাই সৃষ্টি কৰে। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। এতিয়া চাবা, তোমাৰ এই যে গোলকীয় তোমাৰ যিটো বৃদ্ধি আছে সেইটো মৰুকৰণক তোমাৰ প্ৰভাৱিত নকৰে। মৰুকৰণে গোলকীয় উত্তাপনত তোমাৰ কি কৰে? প্ৰভাৱ পেলায়। তো প্ৰথমতে তোমাৰ যিটো হ'ব সেইটোৱে তাৰ পিছৰটোত তোমাৰ কি পেলাব? প্ৰভাৱ পেলাব। তো তোমাৰ ডাইৰেক্টলি প্ৰভাৱ নেপেলায়। তাৰমানে তোমাৰ কি হ'ব? এজাৰছন ৰিজন দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এজাৰছনৰ শুদ্ধ ব্যাখ্যা নহ'ব, ঠিক আছে? তাৰপিছত চাবা, এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। জাতীয় সম্পদ এইটো মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি জাতীয় সম্পদক ভাগ কৰা হৈছে। জীৱিত সম্পদ হৈছে গঠন অনুসৰি জীৱিত আৰু মৃত বা অজীৱিত। মানৱ সৃষ্ট সম্পদ হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, হয়নে? এটা হৈছে মানৱ সৃষ্ট সম্পদ আৰু এটা হৈছে প্ৰাকৃতিক সম্পদ। আৰু তোমাৰ স্থায়িত্ব অনুসৰি তোমাৰ সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে নৱীকৰণযোগ্য আৰু এটা হৈছে নৱীকৰণ অযোগ্য। গতিকে এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো এজাৰছন ৰিজনৰ কুৱেশ্যন হয়। আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা। কাৰেক্ট হয়। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ৰায় দিয়া বিবাদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য হয়। এইটো কাৰেক্ট হয়, বহুত কাৰেক্ট। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা,
এইটো মৰুকৰণৰ ক্ষেত্ৰত কোনটো সত্য হয়? মৰুকৰণৰ অৰ্থ হ'ল পৃথিৱীৰ নিৰ্দিষ্ট অঞ্চলত মৰুভূমিৰ প্ৰাকৃতিক গঠন, সেইটো মৰুকৰণ নহয়, সেইটো হৈছে মৰুভূমিকৰণ, এইটো নহয়। মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদনশীলতা হ্ৰাস কৰে আৰু চুবুৰীয়া অঞ্চললৈ মৰুভূমিৰ সম্প্ৰসাৰণত অৰিহণা যোগায়। কাৰেক্ট হয়। মৰুকৰণৰ মূল কাৰণ হৈছে মানুহৰ অতিমাত্ৰা চৰণীয়া পথাৰ, বনাঞ্চল ধ্বংস আৰু তোমাৰ কৃষি প্ৰণালী, এইটো কাৰেক্ট হয়। আৰু গোলকীয় উষ্ণতা বৃদ্ধি আৰু খৰাং মৰুকৰণত অৰিহণা যোগোৱা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক কাৰক হয়, এইটো নহয়। গতিকে 1 and 3 কাৰেক্ট হ'ব, 2 and 3, গতিকে বি অপশ্যন কাৰেক্ট হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 1976 চনৰ 42তম সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত তলৰ কোনটো শব্দ সংযোজন কৰা হৈছে? 3টা শব্দ সংযোজন কৰা হৈছে, এইটো 42তম সংশোধনত, সেইটো সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ ৰাষ্ট্ৰসংঘৰ চন্দ্ৰৰ 1 নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি তলৰ কোনটো UNAৰ উদ্দেশ্য নহয় সুধিছে, চাবা দেই, তোমাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এক্সামত বহুত আহে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, এইটোতো তোমাৰ মূল উদ্দেশ্য আছিল, কিন্তু আমাৰ সুধিছে নহয় বুলি। সম অধিকাৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, এইটোও হয়। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা সমাধান কৰা, এইটোও হয়। কিন্তু তোমাৰ শক্তিশালী জাতিসমূহৰ সামৰিক আধিপত্য নিশ্চিতকৰণ কৰা, এইটো নহয়, এইটো কৰিব নোৱাৰে, গতিকে বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমাৰ নীতি আয়োগৰ ওপৰত ভিত্তি কৰি এইকেইটা দিছে। চাবা, নীতি আয়োগৰ অধ্যক্ষ সদায় প্ৰধানমন্ত্ৰী হয়, মন কৰিবা। উপাধ্যক্ষ হয় মন্ত্ৰীৰ দ্বাৰা নিযুক্তি দিয়া সদস্য, আৰু পূৰ্ণকালীন সদস্য থাকে নীতি প্ৰণয়নত অৰিহণা যোগোৱা 3জন বিশেষজ্ঞ। পাদেন সদস্য থাকে সৰ্বাধিক 4জনকৈ কেবিনেট, আৰু মুখ্য কাৰ্যবাহী বিষয়া থাকে তোমাৰ IAS, এইটো IAS। তো এইটো এনেকৈ মিলিব, ঠিক আছে, এনেকৈ মিলিলে এইটো চোৱা ডি অপশ্যনৰ লগত মিলিব। তাৰপিছত এজাৰ্চন ৰিজনিঙৰ কুৱেশ্যন চোৱা, ভাৰত এখন যুক্তৰাষ্ট্ৰ, কাৰেক্ট হয়। কিয় যুক্তৰাষ্ট্ৰ? কাৰণ ইয়াতে তোমাৰ কি আছে, ইউনিয়ন আছে, তাৰপিছত ষ্টেট আছে, হয়নে, আৰু চেণ্ট্ৰেল, তো 3টা আছে, তো যুক্ত হয়, কাৰেক্ট হয়। 2 ধৰণৰ চৰকাৰ আছে, এইটো ভুল হয়। ভাৰতত 3 ধৰণৰ চৰকাৰ আছে, ভাৰতত 2 ধৰণৰ চৰকাৰ আছে বুলি কৈছে, ভাৰতত 3 প্ৰকাৰৰ আছে। এটা হৈছে কি তোমাৰ ইউনিয়ন নহয় বাৰু, এইটো তোমাৰ এইমাত্ৰ ক'লো, তোমাৰ ইউনিয়ন টেৰিটৰি যিবোৰ আছে সেইবোৰৰ চৰকাৰ হয়, মানে তোমাৰ ৰাষ্ট্ৰপতি শাসন। তাৰপিছত আছে তোমাৰ ষ্টেট আৰু চেণ্ট্ৰেল, এই 3টা আছে, গতিকে এইটো ভুল হয়। তো এজাৰ্চন কাৰেক্ট হ'ব, ৰিজনটো ভুল হ'ব, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো কৈছে যে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বজাই ৰখা, এইটো হয়নে, এটাই আছে, তো এইটো কাৰেক্ট হ'ব। বাকীবোৰ এইটো তোমাৰ আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব, এইটো কৈছে ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য, এইটোৱে হয়, এইটো কাৰেক্ট হ'ব। তাৰপিছত চাবা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইবোৰ প্ৰশ্ন ডাইৰেক্টলি কেতিয়াবা সোধে, মই বাৰে বাৰে কৈ আছোঁ যে নাটোৰ তোমাৰ মুখ্য কাৰ্যালয় ক'ত, তাৰপিছত তোমাৰ এই ICC, তোমালোকে ক্ৰিকেট খেল ভাল পোৱা সকলোৱে, তো ক্ৰিকেট খেলৰ বা ক্ৰিকেটৰ যিটো বৰ্ড আছে হেড কোৱাৰ্টাৰ, সেইটো ক'ত হয়, তো এইবোৰ তোমাৰ ডাইৰেক্ট প্ৰশ্ন আহে, ঠিক আছে। তো তোমালোকে ভালদৰে লক্ষ্য কৰিবা এইবোৰ। নাটো মানে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, এইটো আছে ব্ৰুচেলত। তাৰপিছত ICC আছে ডুবাইত, এছিয়ান আছে তোমাৰ জাকাৰ্টা, আৰু সাৰ্ক আছে কাঠমাণ্ডু, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম 3টা পৰ্যায়, তো এইটো হৈছে তোমাৰ অমুদ্ৰিক, ধাতুমান মুদ্ৰা আৰু কাগজ মুদ্ৰা, এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 42 নম্বৰ চোৱা, এইটো তোমাৰ বিত্তীয় অনুষ্ঠানসমূহৰ কাৰ্যালয়ৰ লগত মিলাবলৈ দিছে। IDBI মানে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, এইটো নতুন দিল্লীত আছে, নাবাৰ্ডত আছে মুম্বাই, CIDB মানে স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, এইটো আছে লক্ষ্ণৌ, আৰু হিন্দুস্তান বেংক আছে ক'ত, কলকাতাত। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন চাবা, অৰ্থনৈতিক বিকাশ হ'লেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশো হ'ব লাগিব, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। অৰ্থনৈতিক উন্নয়ন অৰ্থনৈতিক বিকাশৰ অংশ মাত্ৰ, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়।
গতিকে এজাৰশ্যন ৰিজন দুইটা কাৰেক্ট হ'ব আৰু ৰিজনেণ্টেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ব্যক্তিগতকৰণ হ'ল। ব্যক্তিগতকৰণ কি? ব্যক্তিগতকৰণ মানে চৰকাৰী খণ্ডৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে, এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো যোৰহাট সাৰ্বজনীন সভা 1884 হৈছিল, আহোম সভা হৈছিল 1893, অসমীয়া ভাষা উন্নতি সাধিনী সভা হৈছে 1888 আৰু আছাম এছ'চিয়েশ্যন হৈছে 1903। গতিকে এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? এইটো কাৰেক্ট অপশ্যন হ'ব। এইবোৰো কিন্তু তোমাৰ ডাইৰেক্টলি কেতিয়াবা ছিংগুল প্ৰশ্ন আহে, ঠিক আছে। আৰু এটা কথা তোমালোকে ইয়াতে মন কৰিবা, এইবোৰৰ লগত জড়িত যিসকল মানুহ আছিল সেই মানুহৰ নামকেইটা কিন্তু মনত ৰাখিবা দেই। আৰু এইখিনি মই ছ'চিয়েল ছায়েন্সৰ তোমালোকে যাতে 99% কমন পোৱা তেনেকুৱাকৈ মই ফুল এনালাইচিছৰ সৈতে তোমালোকৰ কাৰণে ভিডিঅ' বনাম, তোমালোকে চাই ল'বা। তাৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা, যেনেকৈ তোমালোকে MCQ কমন পাবা, ঠিক আছে। গতিকে তোমালোকে চাই ল'বা। তোমালোকৰ পৰীক্ষাত যি গেপ আছে সেই গেপৰ মাজত তোমালোকে ভিডিঅ'কেইটা পাবা, মানে 10 তাৰিখৰ পিছত পাবা, মানে 10 তাৰিখেই পাবা, 10 তাৰিখে এটা পাবা আৰু তোমাৰ 11 তাৰিখে তোমালোকে দুটা ভিডিঅ' পাই যাবা। তোমালোকে সেই ভিডিঅ' দুটা চাই লগে লগে তোমালোকে প্ৰেক্টিছ কৰিবা, ঠিক আছে। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো চোৱা, এইটো তোমাৰ তলত দিয়া সাম্প্ৰদায়িক ঘটনাসমূহৰ প্ৰথমৰ পৰা শেষলৈকে ক্ৰমলি সজুবলৈ দিছে। তো সাম্প্ৰদায়িক বটোৱাৰা কেতিয়া হৈছিল? 1932 হৈছিল। ব্যক্তিগত সত্যাগ্ৰহ হৈছে 1940, তাৰপিছত ভাৰত ত্যাগ আন্দোলন 42 আৰু ভাৰত স্বাধীন আইন হৈছে তোমাৰ 47। তো এইটো চিৰিয়েলি মিলি আছে, গতিকে এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, কৃষক বিদ্ৰোহৰ সময়ত ৰাইজমিল হ'ল। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ৰাইজৰ দ্বাৰা গঠিত অৰাজনৈতিক সভা, কাৰেক্ট হয়। সমাজৰ উচ্চ বৰ্ণ আৰু মুখীয়া লোকৰ দ্বাৰা গঠিত সভা, কাৰেক্ট হয়। গণতান্ত্ৰিক প্ৰশিক্ষণ লোৱা এক অনুষ্ঠান, কাৰেক্ট হয়। একেখন গাঁৱতে সীমাবদ্ধ নাছিল। এইটো তোমাৰ পিছলৈ বহুতখন গাঁৱত এইটো তোমাৰ কি হৈছিল? বিস্তাৰিত হৈছিল। গতিকে ABC কাৰেক্ট হয়, ABC কাৰেক্ট। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয়। ইয়াতে কৈছে সাংস্কৃতিক বহুবাদ ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্য, এইটো কাৰেক্ট হয়। সাংস্কৃতিক বহুবাদ কোনো এখন সমাজৰ ঐতিহ্য বৈচিত্ৰ্যৰ উপৰিও আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধা মনোভাৱক বুজায়। এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। গতিকে এজাৰশ্যন ৰিজন দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনেণ্টেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, এইটো চোৱা, এইটো তোমাৰ কি হয়? এইটো তোমাৰ ছিংগল প্ৰশ্ন আহে কেতিয়াবা, যে এইটো কৰিম কিংবা মৰিম কোনে দিছিল? তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহে চিধা। তো ইয়াতে মিলোৱা আছে, তো গোটেইকেইটা একেলগে তোমাৰ হৈ যাব, ঠিক আছে। চোৱা, মোক তেজ দিয়ে মই তোমাক স্বাধীনতা দিম, এইটো তোমালোকে জানাই, নেতাজী সুভাষ চন্দ্ৰ বসুদেৱে কৈছে। কৰিম কিংবা মৰিম, এইটো মহাত্মা গান্ধীয়ে কৈছে। বন্দে মাতৰম হৈছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ, আৰু আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি, এইটো ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিছিল। মনত ৰাখিবা, আমাৰ যিটো জনগণ মন হয়, জনগণ মন, সেইটো কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা। আৰু এইটো বাংলাদেশৰ তোমাৰ কি হয়? সংগীত হয়, ৰাষ্ট্ৰগান হয়। এইটো তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছে, ঠিক আছে, ৰাষ্ট্ৰীয় সংগীত। তো এইটোৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয়। ইয়াতে কৈছে ভাৰতীয় উদ্যোগসমূহৰ বিকাশ বহুলাংশে স্বদেশী আন্দোলনৰ বাবে জগৰীয়া হ'ব বুলি ক'ব পাৰি, কাৰেক্ট হয়। স্বদেশী আন্দোলনে বিদেশী সামগ্ৰীৰ বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল, এইটো কাৰেক্ট হয়। গতিকে এজাৰশ্যন ৰিজন বহুত কাৰেক্ট, এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ইট। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মিলাবলৈ দিছে। চোৱা, প্ৰত্যক্ষ দাবী দিৱস হৈছিল 46ত। তাৰপিছত তোমাৰ পাকিস্তানৰ দাবী 1940ত আহিছিল। মুক্তি দিৱস হৈছে 1989। তাৰপিছত ভাৰতীয় স্বতন্ত্ৰ লীগ হৈছে তোমাৰ 1928ত, আৰু হৰিজন সেৱক সংঘ গঠন হৈছিল তোমাৰ 1932 চনত। গতিকে এইটো তোমাৰ কোনটো আগত আহিব? চোৱা, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। প্ৰথমতে আহিব তোমাৰ এইটো ডি নাম্বাৰটো, তাৰপিছত আহিব তোমাৰ এইটো আচ্ছা ABCD, এইটো ই আহিব, তাৰপিছত আহিব ডি, তাৰপিছত আহিব এইটো বি নাম্বাৰটো। বুজি পাইছানে? এইটো এনেকৈ বি অপশ্যনটো মিলিব। তাৰপিছত চোৱা, এখন তোমাৰ ডান্স দিছে, ডান্সখন কাৰ হয়? এইটো ৰাভাসকলৰ নৃত্য হয়। তো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, তলৰ কোনখন কাকত বঙালী নাৰী ইংৰাজৰ বাবে সকলোতকৈ দুৰ্গম আৰু বিপদজনক বুলি প্ৰকাশ পাইছিল? এইটো ডেইলী টেলিগ্ৰাফত।
তাৰপিছত এইটো মিলাবলৈ দিছে চোৱা, এইটো মিলাবলৈ দিছে, এইটো চোৱা, এইটো তোমাৰ হৰিবিলাক আগৰৱালা কাৰ লগত জড়িত আছিল, এইটো তেজপুৰ ৰাইট হ'ব। চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কেতিয়াবা তোমাৰ এইটো চিধা চিধি ছিংগেলো সুধি দিব পাৰে। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ সম্পাদক। তাৰপিছত তোমাৰ পদ্মনাভ গোহাঁই বৰুৱা আছিল আহোম সভাৰ, আৰু নৰনাৰায়ণ সিংহ আছিল যোৰহাট সাৰ্বজনীন সভা। তো এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কোনখন মহাদেশত পৃথিৱীৰ উচ্চতম হ্ৰদ টিটিকাকা অৱস্থিত, এইটো দক্ষিণ আমেৰিকা। তাৰপিছত এজাৰছন ৰিজনিঙৰ প্ৰশ্ন চাবা, ইয়াতে অসমৰ পৰিবহণ ব্যৱস্থা যি স্তৰত বিকাশ হ'ব লাগে সেই স্তৰত বিকশিত হোৱা নাই, মূলতঃ আৰ্থ ৰাজনৈতিক সমস্যাৰ বাবে, এইটো কাৰেক্ট হয়। ৰাজনৈতিক অস্থিৰতা আৰু জাতিগত সমস্যাই অসমত বিনিয়োগ হ্ৰাস কৰি পৰিবহণ খণ্ডৰ উন্নতি সীমিত কৰিছে, এইটো কাৰেক্ট হয়। গতিকে এজাৰছন আৰু ৰিজন দুয়োটা শুদ্ধ হ'ব, লগতে ৰিজন টু এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ইয়াৰে এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, বৃত্তিৰ ওপৰত কিন্তু প্ৰশ্ন আহিব, এইটো তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। প্ৰাথমিক বৃত্তি হৈছে তোমাৰ খনিজ সম্পদৰ নিষ্কাশন, দ্বিতীয় বৃত্তি হৈছে পৰিবহণ, তৃতীয় বৃত্তি হৈছে শিক্ষা আৰু গৱেষণা, আৰু চতুৰ্থ বৃত্তি হৈছে নিৰ্মাণ কাৰ্য। গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, তলৰ কোনটো বিকল্প শুদ্ধ। অৰ্থনীতিবিদ জৰ্জ চিজমৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগিব, এইটো কাৰেক্ট হয়। মানুহ আৰু সম্পদৰ লগত উৎপাদক আৰু উপভোক্তা হিচাপে জড়িত, এইটো কাৰেক্ট হয়। গতিকে দুইটা কাৰেক্ট হ'ব, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ইয়াতে চোৱা, ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে। ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে মানে তোমাৰ সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ দিছে, ঠিক আছে। তো উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ, মনত ৰাখিবা এইটো। কেতিয়াবা তোমাৰ উচনীয়াও দি দিয়ে দেশ হিচাপে, তো সেইটো মনত ৰাখিবা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তলৰ উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি লোৱা। সকলো সম্পদৰ বিনিময় মূল্য নাই, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ কি কৈছে ইয়াতে, সম্পত্তিৰ বিনিময় মূল্য নাই, এইটো মিছা কথা। সকলো সম্পদেই সম্পত্তি, এইটো মিছা কথা, ঠিক আছে। সকলো সম্পদেই সম্পত্তি নহয়, বাট সকলো সম্পত্তি কি হয়, সম্পদ হয়, এইটো কিন্তু মনত ৰাখিবা দেই। ইয়াৰ পৰাও এজাৰছন ৰিজনিঙৰ প্ৰশ্ন আহে। আৰু এইটো চোৱা, সকলো সম্পত্তি সম্পদ, এইটো কাৰেক্ট হয়। গতিকে 1 and 3 কাৰেক্ট হ'ব, এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে তলৰ বিকল্পসমূহৰ পৰা ভাৰতৰ ওচৰ চুবুৰীয়া ঠাইকেইখনৰ শুদ্ধ বিকল্পটো বাছি লোৱা। তো এইটো ভাৰত, ভূটান, ঢাকা আৰু নেপাল, এইটো গোটেইকেইটাই তোমাৰ একেবাৰে নেইবাৰিং কাণ্ট্ৰি হয়। তাৰপিছত চোৱা, একেটা ৰাজধানীৰ ওপৰতো এটা প্ৰশ্ন একেবাৰে গেৰাণ্টি আহিবই, ৰাজধানীৰ ওপৰত, ঠিক আছে। ইৰাণৰ ৰাজধানী তোমাৰ তেহৰান হয়, ইজিপ্তৰ ৰাজধানী কাইৰো হয়, ইজৰাইলৰ জেৰুজালেম, আৰু ইজৰাইলৰ কিভটো ইজৰাইলৰ নহয়, এইটো কিভ, ইয়াতে কিবা আছিল। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ঠিক আছে। এইটো সংবিধানৰ কোন অনুচ্ছেদক ভাৰতৰ এখন ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা আছে, এইটো 1 নম্বৰ অনুচ্ছেদত আছে। ডি অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এজাৰছন ৰিজনিঙৰ কুৱেশ্যন চোৱা, ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ, এইটো কাৰেক্ট হয়। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰ ৰাজ্যৰ সহযোগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল, এইটো কাৰেক্ট হয়। গতিকে এইটো তোমাৰ এজাৰছন ৰিজন দুইটা শুদ্ধ হ'ব, লগতে ৰিজন টু এছাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো চোৱা, ইয়াতেও তোমাৰ এইটো তোমাৰ কেতিয়াবা ছিংগল কুৱেশ্যন আহি যায়, চাবা। নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন কৰা হৈছিল, 1952। আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিযুক্তি চুক্তি, এইটো হৈছিল 1963 চনত। পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, এইটো হৈছিল তোমাৰ 1968 চনত। আৰু পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধীকৰণ চুক্তি হৈছিল তোমাৰ 1996ত, ঠিক আছে। তো এনেকৈ এইটো মিলিব। তাৰপিছত এইটো চোৱা, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়, 10 ডিচেম্বৰ, বি অপশ্যন কাৰেক্ট হয়। তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ অভিকৰণ ইউনিচেফ হয়, এইটো বি অপশ্যন কাৰেক্ট হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকৰ ইজি আৰু টান দুইটা কুৱেশ্যন মিলাই আহিব, যে কেৱল টানবোৰ আহিব তেনেকুৱা নহয়, আৰু কেৱল ইজিবোৰ যে আহিব তেনেকুৱাও নহয়। আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কেনেকৈ বনোৱা হয় সেই বিষয়ে মই ভিডিঅ' এটা আপলোড কৰিম, তোমালোকে চাই ল'বা, ঠিক আছে। চাই ল'ব মানে
অলৰেডি আপলোড কৰিছোঁ, তোমালোকে সেইটো চাই ল'বা, মই ভিডিঅ'টোৰ লিংকটো শ্বেয়াৰ কৰি দিম, ঠিক আছে। তাৰপিছত চোৱা, আন্তৰ্জাতিক ন্যায়ালয়ৰ বিষয়ে তলত দিয়া উক্তিবোৰ বিবেচনা কৰি শুদ্ধ উত্তৰটো বাছি লোৱা। আন্তৰ্জাতিক ন্যায়ালয়ৰ কাম হৈছে সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা, এইটো কাৰেক্ট হয়। আৰু আদালতে দিয়া ৰায় বিবাদবান ৰাষ্ট্ৰই মানিবলৈ বাধ্য হয়, এইটো কাৰেক্ট হয়। গতিকে দুইটা শুদ্ধ, চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাৰতৰ তলৰ বিকল্পৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ কি কি আছিল? এইটো তোমাৰ আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা, অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা আৰু দৰিদ্ৰতা নিৰ্মূলীকৰণ, এইটো হয়। গতিকে গোটেইকেইটা কাৰেক্ট হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত UNDPৰ অধীনত মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰকাশ পাইছিল কেতিয়া? 1990 চনত। তাৰপিছত চোৱা, চেকৰ ওপৰত প্ৰশ্ন আহিছে। এইটো চেক এখন অভিহিত মুদ্ৰা, কাৰেক্ট হয়। এজন ব্যক্তিয়ে চেক গ্ৰহণ কৰিবও পাৰে, নকৰিবও পাৰে, কাৰেক্ট হয়। দুইটাই শুদ্ধ হয়, এইটো তোমাৰ দুইটাই শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো চাবা, এইটো যি প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ মাজলৈ সুনিশ্চিত কৰা হয় তাকে কি বোলা হয়? অৰ্থনৈতিক বিকাশ, এই নম্বৰ কাৰেক্ট হ'ব। তলৰ কোনটো মানৱ সম্পদ উন্নয়নৰ সূচক নহয়? এইটো জনমূৰি আয়, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মনত ৰাখিবা, শিক্ষা, প্ৰত্যাশিত আয়ু আৰু জীৱনৰ যাত্ৰাৰ মান, এই তিনিটাক মানৱ সম্পদ উন্নয়নৰ সূচাংক বুলি বিবেচনা কৰা হয়। মনত ৰাখিবা দেই, এইটো তোমাৰ কেতিয়া পৰীক্ষাত আহে, এইটো কামৰূপ মেট্ৰ' জিলাত আহিছে অলৰেডি এইটো প্ৰশ্ন। তাৰপিছৰ প্ৰশ্নটো, তলৰ কোনটো ৰিজাৰ্ভ বেংকৰ কাৰ্যাৱলীৰ ভিতৰত নপৰে? নহয় কোনটো, সেইটো আমাক সুধিছে। বেংকসমূহৰ বেংক হিচাপে কাম কৰে, সেইটো কাৰেক্ট হয়। বিদেশী মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে, এইটো কাৰেক্ট হয়। ঋণৰ নিয়ন্ত্ৰক, সেইটো কাৰেক্ট হয়। কিন্তু কৃষকসকলক তোমাৰ পুঁজি আবণ্টন দিয়া, এইটো কাৰেক্ট নহয়। এইটো তোমাৰ হৈছে তোমাৰ নাবাৰ্ডৰ কাম। মনত ৰাখিবা, কাৰ কাম? নাবাৰ্ড, এইটো নাবাৰ্ডৰ কাম হয় এই কামটো। তো এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো তোমাৰ কোনে কোনটো কৰিছিল সেইটো সুধিছে। ইউনাইটেড বেংগল ষ্ট'ৰ্ছ, এইটো তোমাৰ আব্দুল হালিম গজনবীয়ে প্ৰতিষ্ঠা কৰিছে। বংগ লক্ষ্মী কটন মিল কৰিছে নীলৰতন চৰকাৰ। লৌহ কাৰখানা কৰিছে টাটা জামছেদজী। আৰু বেংগল কেমিকেলছ কৰিছে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। তো তোমাৰ এইটো এনেকৈ মিলিব, ঠিক আছে। তো এইটো চোৱা, ডি অপশ্যনটোৰ লগত মিলি আছে, তো ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, নিম্নলিখিত কি এলেকাক সংলগ্ন কৰি 1874 চনত অসম নামৰ প্ৰদেশখন নতুনকৈ গঠন কৰা হৈছিল? কি আছিল? ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা, কাছাৰ আৰু শ্ৰীসত্ৰ, তাৰপিছত আছে তোমাৰ হাচিয়া, জয়ন্তী, নগা আৰু গাৰো পাহাৰ। গতিকে এইটো তোমাৰ 1, 2 আৰু 4 কাৰেক্ট হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ব্ৰিটিছ চৰকাৰে কাৰ্লাইল চাৰ্কুলাৰ কি উদ্দেশ্যেৰে জাৰি কৰিছিল? এইটো তোমাৰ বৰ্জন আন্দোলনত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ ৰোধ কৰা, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এজাৰছন ৰিজনিঙৰ কুৱেশ্যন হয় এইটো। এজাৰছনত কৈছে, ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ দ্বাৰা ভাৰতীয় হিন্দু মুছলমানৰ মাজত একতা স্থায়ীভাৱে ভংগ কৰাত সফল হৈছিল। এইটো চোৱা, সফল হৈছিল জানো? সফলতো হোৱা নাছিল, যাৰ ফলস্বৰূপে পৰৱৰ্তী দশকত ভাৰতীয় জাতীয়তাবাদ দুৰ্বল হৈ পৰিছিল। এইটো মিছা কথা, সফল হোৱা নাছিল, ঠিক আছে। সিহঁতে ট্ৰাই কৰিছিল, বাট সফল হোৱা নাছিল। আৰু ৰিজনটো 1906 চনত গঠিত মুছলিম লীগে মুছলমান সংখ্যাগৰিষ্ঠ পূৰ্ববংগ আৰু অসম প্ৰদেশক গঠন সমৰ্থন কৰিছিল, যাৰ ফলত স্বদেশী আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থানতে বিভাজন স্পষ্ট হৈছিল। এইটো কাৰেক্ট হয়। তো তোমালোকে চাই ল'বা কোনটো কাৰেক্ট হয়, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো তলৰ কোনকেইটা অসহযোগ আন্দোলনৰ কাৰণ আছিল? ৰাওলা টাইম, কাৰেক্ট হয়। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, এইটো কাৰেক্ট হয়। খিলাফত আন্দোলন, এইটো কাৰেক্ট হয়। চাইমন কমিশ্যনটো নহয়। গতিকে 1, 2 আৰু 4 কাৰেক্ট, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে, ঠিক আছে। এইটো চাবা, এইটো তোমাৰ কি হৈছে? খিলাফত আন্দোলন হৈছিল তোমাৰ হিন্দু মুছলমানৰ একতা ৰক্ষাৰ প্ৰচেষ্টাৰ কাৰণে। আইন অমান্য আন্দোলন সংগঠিত হৈছিল খুদাই খিদমগাৰৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত। সাম্প্ৰদায়িক বটোৱাৰা হৈছিল পিছপৰা শ্ৰেণীক সংখ্যালঘু হিচাপে ঘোষণা কৰাৰ পিছত। আৰু ভাৰতেক আন্দোলন হৈছিল বলিয়াৰ দৰে ঠাইত সমান্তৰাল চৰকাৰ। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা,
এইটো কৈছে ঘটনাসমূহ মিলাবলৈ দিছে চাবা এইটো তোমাৰ শুদ্ধ ক্ৰমত মিলাব দিছে মণিৰাম দেৱানৰ পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল 58ত পথৰুঘাটৰ কৃষক বিদ্ৰোহ হৈছিল 1894ত এইবোৰ ডেটবোৰ মনত ৰাখিবা দেই ইয়াৰবোৰ গুমদৰ কোঁৱৰৰ বিদ্ৰোহ হৈছিল 1828ত আৰু ফুলগড়ি ধাবা হৈছিল 1861ত আৰু তো এইটো তোমাৰ এইটো কাৰেক্ট হ'ব 3142 এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হয় তাৰপিছত উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল মাইবং তাৰপিছত চোৱা এজাৰছন ৰিজনিঙৰ প্ৰশ্ন ঊনবিংশ শতিকাৰ শেষৰ ফালে অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ মূল কাৰণটো আছিল অৰ্থনৈতিক এইটো কাৰেক্ট হয় ব্ৰিটিছে আৰম্ভ কৰা নগদ ধনৰ দ্বাৰা প্ৰতিশোধন ব্যৱস্থাই অসমৰ কৃষকসকলৰ মাজত তীব্ৰ ঋণগ্ৰস্ততা আৰু দুৰদৰ্শাৰ সৃষ্টি কৰিছিল এইটো কাৰেক্ট হয় এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এজাৰছনো কাৰেক্ট হয় আৰু কিহৰ কাৰণে অৰ্থনৈতিক দুৰ্বল আছিল এইটোৰ কাৰণ এইটো গতিকে তোমাৰ এজাৰছন ৰিজন দুইটা শুদ্ধ হয় লগতে ৰিজনেশ্যনৰ শুদ্ধ বাক্য হয় দ্যাট ইজ এ অপশ্যন উইল বি কাৰেক্ট তাৰপিছত চোৱা ৰায়ত সভাৰ উদ্দেশ্যসমূহ কি আছিল ৰায়ত সভাৰ উদ্দেশ্যসমূহ আছিল গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্ৰাস কৰা এইটো 2 নম্বৰটো আৰু তলত আছে তোমাৰ এইটো প্ৰব্ৰজন ৰোধ কৰা এইটো গতিকে 2 and 4 কাৰেক্ট হ'ব এইটো সি অপশ্যনটো কাৰেক্ট হ'ব সিটো কাৰেক্ট হ'ব তাৰপিছত চাবা এইটো মিলাবলৈ দিছে অসম স্বাধীনতা আন্দোলনৰ লগত জড়িত ব্যক্তিসকলক মিলোৱা এইটো চোৱা মিলাবলৈ দিছে এইটো কোনে কাৰ লগত জড়িত আছিল চাবা গোপীনাথ বৰদলৈ জড়িত আছিল কেবিনেট মিছনৰ দ্বাৰা প্ৰস্তাৱিত গ গোটৰ বিৰোধিতা কৰাত নবীন চন্দ্ৰ বৰদলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সাধাৰণ সম্পাদক আছিল অম্বিকাগিৰি ৰায়চৌধুৰী এইটো আছিল তোমাৰ সেৱা সংঘৰ লগত জড়িত আৰু শংকৰ চন্দ্ৰ বৰুৱা আছিল আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব তোমাৰ বহুতখিনি তোমাৰ কি হৈছিল আত্মগোপন কৰি তলে তলে বিদ্যুৎটো চলাই লৈ গৈছিল সেইকাৰণে আৰু সেইটো তোমাৰ কোনে কৰিছিল এইটো শংকৰ চন্দ্ৰ বৰুৱাই কৰিছিল ঠিক আছে তো এইটো এনেকৈ মিলিব চি অপশ্যনৰ লগত মিলি আছে তো চি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চোৱা আসাম এছ'চিয়েশ্যনৰ ওপৰত এইটো দিছে এইটো আসাম এছ'চিয়েশ্যনৰ 1902ৰ পূৰ্বে কাৰ্যপন্থা আৰু অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ 1920ৰ পিছৰ কাৰ্যপন্থাৰ মৌলিক পাৰ্থক্যটো বিচাৰ কৰা ডিফাৰেন্স আমাক সুধিছে তো এইটোৰ এনসাৰ হ'ব বি নম্বৰটো আসাম এছ'চিয়েশ্যনে সাংবিধানিক অৱদান আৰু প্ৰতিনিধিত্বৰ পোষকতা কৰিছিল আনহাতে কংগ্ৰেছে গণ আন্দোলন আৰু অসহযোগ প্ৰাথমিক পন্থা হিচাপে গ্ৰহণ কৰিছিল তো বি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছৰ কুৱেশ্যনটো চাবা এইটো তোমাৰ কি কৈছে প্ৰকৃততে সমাজখন লোক সংস্কৃতি অধ্যয়নৰ বাবে এখন কিতাপৰ দৰে উক্তিটোৱে কি বুজাইছে তো লোক সংস্কৃতি এখন সমাজৰ সাধাৰণ মানুহৰ অলিখিত ৰীতি নীতি বিশ্বাস দৈনন্দিন জীৱন আৰু ইতিহাসক প্ৰতিফলিত কৰে এইটো ইম্পৰ্টেণ্ট হয় বি অপশ্যনটো কি হয় কাৰেক্ট অপশ্যন হয় তাৰপিছৰ কুৱেশ্যনটো চোৱা কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশলটো কোনটো নৃগোষ্ঠীয়ে উদ্ভাৱন কৰিছিল অষ্ট্ৰিকসকলে এইটো বি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত হেৰেকা আন্দোলনৰ লগত তলৰ কোন ৰাজ্য জড়িত আছিল নাগালেণ্ড তাৰপিছত চোৱা বহনক্ষম উন্নয়নৰ ধাৰণাটো ভূগোলৰ কোনটো শাখাৰ বিষয়বস্তু হয় এইটো চোৱা কোনটো শাখাৰ অন্তৰ্ভুক্ত হয় সেইটো সুধিছে তো এইটো হ'ব পৰিকল্পনা আৰু উন্নয়ন ভূগোলৰ অন্তৰ্ভুক্ত বি অপশ্যন কাৰেক্ট অপশ্যন হয় তাৰপিছত প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে বানপানী সৃষ্টিকাৰী দামোদৰ নদী আছিল প্ৰতিৰোধক কিন্তু বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল সম্পদৰ কোনটো বৈশিষ্ট্য এইটো বৰ্ণনা কৰা হৈছে এতিয়া চোৱা প্ৰথমতে তোমাৰ কি কৰা আছিল এইটো চোৱা প্ৰথমতে প্ৰতিৰোধক আছিল প্ৰতিৰোধক মানে মানুহৰ কেৱল কি কৰিছে বেয়া কাম কৰিছে বা মানুহৰ অনিষ্ট কৰিছে ঠিক আছে কিন্তু পিছত তোমাৰ টেকন'লজি ডেভেলপমেণ্ট হোৱাৰ লগে লগে সেইবোৰ আমাৰ জলবিদ্যুৎ প্ৰকল্পলৈ পৰিৱৰ্তন কৰা হৈছে তাৰ মানে সম্পদ সদায় তোমাৰ কি হয় পৰিৱৰ্তনশীল হয় ঠিক আছে কেতিয়াবা তোমাৰ কি হয় এতিয়া আমাৰ কাৰণে উপযোগী হয় কিন্তু 2-3 বছৰ পিছত মানুহৰ কুকাৰ্যৰ ফলত বা তোমাৰ ডিফাৰেণ্ট টাইপ অফ নেচাৰেল ফেক্টৰ্ছৰ ফলতো সেইবোৰ মানুহৰ কাৰণে আকৌ বিপদজনকো হ'ব পাৰে তাৰ মানে সম্পদ তোমাৰ সদায় সময়ৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে সম্পদটো সময়ৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে সেইটো তোমাৰ গ্ৰাহকে কেনেদৰে গ্ৰহণ কৰে লগতে সেইটো কেনেকৈ ব্যৱহাৰ কৰে সেইটোৰ ওপৰতে তোমাৰ নিৰ্ভৰ কৰে সম্পদৰ বৈশিষ্ট্য ঠিক আছে বা সম্পদৰ গুণাৱলী গতিকে তোমাৰ এইটো কি কৰিব এইটো পৰিৱৰ্তনশীলতা তোমাৰ কি কৰে এইটো ব্যাখ্যা কৰে ঠিক আছে তাৰপিছৰ কুৱেশ্যনটো চোৱা প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অভাৱ থকাৰ পিছতো জাপানৰ দৰে দেশ এখনে বিশ্ব অৰ্থনৈতিক উচ্চ স্থান দখল কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো কি কাৰণ সিহঁতৰ মানৱ সম্পদ বহুত ডেভেলপমেণ্ট হয় ঠিক আছে সেইকাৰণে তাৰপিছত কুৱেশ্যনটো চোৱা এইটো
ধৰি লোৱা বিশ্ব পৰিৱেশ দিৱসৰ দিনা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভূমি সংৰক্ষণ বিষয়বস্তু লৈ এটি বাতৰ অনুষ্ঠিত কৰিছে। এই কাৰ্যক সম্পদ সংৰক্ষণত কোনটো পদ্ধতিৰ লগত জড়িত কৰিব? এইটো জ্ঞানৰ প্ৰসাৰ আৰু শিক্ষাৰ সম্প্ৰসাৰণ। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মৰুকৰণৰ দ্বাৰা আক্ৰান্ত দেশসমূহ বেছিৰ পৰা কমলৈ হৈ যোৱা, বেছিৰ পৰা কমলৈ। তো উত্তৰ আমেৰিকা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আৰু অষ্ট্ৰেলিয়া কম। গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন। তাৰপিছত প্ৰশ্নটো চোৱা, তলত দিয়া কোনটো উক্তিয়ে অজন স্তৰ আৰু সেউজগৃহ গেছৰ মাজৰ পাৰ্থক্য সঠিকভাৱে প্ৰকাশ কৰিছে? এতিয়া চোৱা, অজন স্তৰৰ আৰু সেউজগৃহ গেছৰ পাৰ্থক্য সুধিছে ইয়াতে। ঠিক আছে, তো অজন স্তৰে তোমাৰ কি কৰে? বায়ুমণ্ডলৰ নিম্ন স্তৰত উষ্ণতা কৰি ধৰি ৰাখে, আনহাতে অজন স্তৰৰ ক্ষয়ে ক্ষতিকাৰক অতি বেঙনীয়া ৰশ্মি পৃথিৱীলৈ অহাত সহায় কৰে। এইটো বি অপশ্যনটো কি হ'ব? অজন স্তৰৰ ক্ষয়ে, ঠিকে আছে, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ মিলাবলৈ দিছে। চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। কেতিয়াবা এইটো তোমাৰ ডাইৰেক্টলি কুৱেশ্যন আহে। ঠিক আছে, ডাইৰেক্ট কুৱেশ্যন আহে এইটোৰ ওপৰত। তো তোমালোকে ভালদৰে চাই যোৱা। এইটো কৈছে প্ৰশান্ত মহাসাগৰৰ উত্তৰত আছে আলাস্কা বা চাইবেৰিয়া, আটলান্টিক মহাসাগৰৰ পশ্চিমত আছে উত্তৰ আমেৰিকা, ভাৰত মহাসাগৰৰ উত্তৰত আছে ভাৰত উপমহাদেশ, আৰু আটলান্টিক মহাসাগৰৰ উত্তৰত আছে গ্ৰীণলেণ্ড। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো অসমৰ আটাইতকৈ দীঘল ঘাইপথটো কি হয়? NH-37। এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত এইটো চোৱা, এইটো কোনটো ক'ত পোৱা যায়? সেইটো মিলাবলৈ দিছে। চোৱা, লুৰ আকৰ পোৱা যায় গোৱালপাৰাত, পোৱা যায়। তাৰপিছত আছে ফেলস্পৰ পোৱা যায় তোমাৰ কামৰূপত, এইটো হাহিমত পোৱা যায়। কোৱাৰ্টছ পোৱা যায় নগাঁৱত, আৰু খনিজ মৃত্তিকা পোৱা যায় কাৰ্বি আংলঙত। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো তোমাৰ জনগোষ্ঠীৰ তোমাৰ বেছিৰ পৰা কমলৈ দিছে, বেছিৰ পৰা কমলৈ। আটাইতকৈ ডাঙৰ জনগোষ্ঠীটি কাৰ্বি হয়, তাৰপিছত নগা। এইটো তোমাৰ এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো পাহাৰীয়া অঞ্চলত পৰম্পৰাগত ঝুম খেতি কৰা হয় বহনক্ষম উন্নয়নৰ বাবে। এই পদ্ধতি কৃষি কিয় এক সমস্যা বুলি গণ্য কৰা হৈছে? বহুত ইম্পৰ্টেণ্ট হয়। ঝুম খেতি সকলো সময়ত কি নহয়? ভাল নহয়। কিয় নহয়? কাৰণ ই মাটিৰ খহনীয়া কৰে, বনাঞ্চল ধ্বংস কৰে, তাৰপিছত প্ৰাকৃতিক সম্পদৰ অৱক্ষয় ঘটায়। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এইটো মিলাবলৈ দিছে। চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় দেই। এইটো চাবা, ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক ক'ত আছে? কামৰূপ মেট্ৰত আছে। তাৰপিছত আছে তোমাৰ এইটো প্ৰান্তিক উদ্যোগ পাৰ্ক, এইটো ক'ত আছে? তিনিচুকীয়াত আছে। তাৰপিছত আছে মৰাপাটৰ উদ্যোগ পাৰ্ক আছে নগাঁৱত, বৃহৎ খাদ্য পাৰ্ক আছে নলবাৰী। ঠিক আছে, তো এইটো এনেকৈ মিলিব। চি অপশ্যনটো মিলিব, মনত ৰাখিবা। এইটো মানে কোনটো পাৰ্ক ক'ত আছে এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে। তাৰপিছত চোৱা, ভাৰতৰ সংবিধান প্ৰস্তাৱনাত সন্নিৱিষ্ট কোনটোৰ বাবে নিৰ্বাচিত ব্যক্তি হয়? আদৰ্শই সূচায় যে ভাৰতৰ মুৰব্বীজন বংশানুক্ৰমিক ৰজা নহয়, বৰং এটা নিৰ্দিষ্ট কাৰ্যকালৰ নিৰ্বাচিত ব্যক্তিহে। ভাৰতৰ সংবিধান প্ৰস্তাৱনাত সন্নিৱিষ্ট কোনটোৰ বাবে নিৰ্বাচিত ব্যক্তি আদৰ্শই সূচায় যে ভাৰতৰ ৰাষ্ট্ৰীয় মুৰব্বীজন বংশানুক্ৰমিক ৰজা নহয়? এইটো তোমাৰ কোনে বুজাব? ৰিপাব্লিকে বুজায়, হয়নে? গণৰাজ্য। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো মিলাবলৈ দিছে। চোৱা, তো এইটো মিলালে কি হ'ব? IMF, এইটো হ'ব তোমাৰ আন্তৰ্জাতিক বৃত্ত স্থগিত ৰক্ষা কৰা। ইউনেস্কোটো জানাই, এইটো সাংস্কৃতিক আৰু ঐতিহ্য। WTO, গোলকীয় বাণিজ্য, এইটো হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ILO মানে হৈছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, শ্ৰমিকৰ লগত জড়িত। এইটো লেবাৰ মানে শ্ৰমিক, আৰু এইটো ট্ৰান্সপৰ্টৰ লগত জড়িত। এইটো বাণিজ্য, এইটো ট্ৰেডৰ লগত জড়িত। ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO, এইটো তোমাৰ বাণিজ্যৰ লগত তোমাৰ জড়িত। আৰু ইউনেস্কো জানে তোমালোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি কৰে। আৰু ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড হয়। IMF মানে হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। ঠিক আছে, গতিকে এইটো তোমাৰ মনিটাৰী মানে টকাৰ লগত জড়িত হ'লে বিত্তীয় কামবোৰ কৰিব। গতিকে এইটো এনেকৈ মিলিব। ঠিক আছে, তো তোমালোকে অপশ্যন কেইটা এইটো এই নম্বৰ অপশ্যনটো চাই ল'বা। তাৰপিছত আছে চোৱা, এইটো এটা বাণিজ্যিক বেংকে ঋণ মুদ্ৰা কেনেকৈ সৃষ্টি কৰে? তো তুমি তাতে এটা কি দিব লাগিব? কণ্ডিশ্যন দিব লাগিব, বা তোমাক তাতে জাগিৰ ৰাখিব। সেইটো জাগিৰ ৰাখিব মানে কি? প্ৰাথমিক ধনৰ যিটো তোমাৰ ওচৰত যিমান ধন আছে তাৰ ওপৰত ভিত্তি কৰিহে তোমাক ঋণ দিব।
বা তোমাৰ সেই ডকুমেণ্টছ গোটেইখিনি জব্দ কৰিব, তাৰপিছত তোমাক ঋণ দিব। তো তেনেকুৱা চুক্তি কৰা হয়, তাৰপিছত ঋণ দিয়ে। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা চেক মুদ্ৰাৰ সন্দৰ্ভ। চেকৰ ওপৰত কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইটোৰ ওপৰতো কনচেপশ্যন ক্লিয়াৰ হোৱাটো কিন্তু বহুত দৰকাৰ হয়। এইটো চোৱা চেক মুদ্ৰাৰ ক্ষেত্ৰত কোনটো শুদ্ধ সেইটো সুধিছে। বিনিময় মাধ্যম হিচাপে চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে নাই? এইটো মিছা হয়, কাৰণ চেক এখনত সাধাৰণ গ্ৰহণযোগ্যতা কেৱল টকাৰহে আছে, মানে সকলোৱে গ্ৰহণ কৰিব পাৰে। কিন্তু চেক তোমাৰ যদি কোৱা যে তুমি নোলোৱা, তেতিয়াহ'লে তোমাক কোনেও জোৰ জবৰদস্তি কৰিব নোৱাৰে, আৰু এইটো তোমাৰ গভৰ্ণমেণ্ট কোনো এক্টত নাহে, বা এইটো তোমাৰ জোৰ জবৰদস্তি দিব নোৱাৰে, এইটো কেৱল এটা প্ৰতিজ্ঞাহে। চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হ'লে দেশৰ আইন উলংঘা কৰা হ'ব নহয়। তাৰপিছত কেৱল কেন্দ্ৰীয় বেংকৰহে চেক মুদ্ৰা প্ৰচলন কৰিব পাৰি, এইটোতো নহয়। এইটো চোৱা, চেক মুদ্ৰা হৈছে ধনৰ ওপৰত এটা দাবী, আৰু বেংকৰ একাউণ্টত এক নগদ মুদ্ৰা কৰিব পাৰি। এইটো চোৱা, এটা দাবী হয়, জাষ্ট এটা দাবী হয় বা প্ৰতিশ্ৰুতি হয়। অনলি 4টো কাৰেক্ট হ'ব, অনলি 4। ইয়াতে অশুদ্ধ উক্তিটো বাছি ওলাবলৈ দিছে, অশুদ্ধ উক্তি। এইকেইটা তোমাৰ কি হয়? এইটোৱে কাৰেক্ট হয়। গতিকে তোমাৰ কি হ'ব? এইটো 1, 2 আৰু 3টো কাৰেক্ট হ'ব। অশুদ্ধ যিটো সেইটো আমাৰ লাগে, তো এইকেইটা তোমাৰ অশুদ্ধ হয়, তো যিকেইটা অশুদ্ধ সেইকেইটা কাৰেক্ট হয়। 1 নম্বৰ, তাৰপিছত 2 নম্বৰ আৰু 3 নম্বৰ, এইকেইটা কাৰেক্ট হয়। তাৰপিছত কুৱেশ্যনটো চাই, এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন এইটো। মুদ্ৰাই হৈছে আটাইতকৈ তাৰল্য গুণী সম্পত্তি, কাৰেক্ট হয়। মুদ্ৰাক ধাৰক ইচ্ছা অনুসৰি প্ৰত্যক্ষভাৱে তাৎক্ষণিকভাৱে পচন্দৰ সামগ্ৰী আৰু সেৱালৈ ৰূপান্তৰিত কৰিব পাৰি, এইটো কাৰেক্ট হয়। আৰু এইটোৱে তাৰল্য গুণ বুজায়। তাৰল্য গুণ মানে সেইটো তোমাৰ তৎক্ষণাত তুমি যিকোনো অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰা। গতিকে এজাৰ্চন ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজন টু এজাৰ্চনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত গোলকীকৰণ কি? গোলকীকৰণ হৈছে দেশ এখনৰ অৰ্থনীতিৰ সৈতে অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰা। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত এইটো চোৱা, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এইটো তোমাৰ হৈছিল 11 চনৰ 12 ডিচেম্বৰ। চি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, কোনে কোনটো সম্পাদনা কৰিছিল চাবা, এইটো তোমাৰ মিলাবলৈ দিছে। এইটো কিন্তু ছিংগল প্ৰশ্ন আহে। সুৰেন্দ্ৰ বেনাৰ্জী আছিল তোমাৰ বেংগলী, কৃষ্ণ কুমাৰ মিত্ৰ আছিল সঞ্জীৱনী, ভূপেন্দ্ৰনাথ দত্ত যুগান্তৰ, আৰু ব্ৰহ্মা বান্তৱ উপাধ্যায় আছিল সন্ধ্যা। গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। গান্ধী আৰউইন চুক্তি 1931ৰ চৰ্তবোৰ কি কি? চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তো হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱাসকলক বন্দী কৰি মুকলি কৰি দিয়াৰ ব্যৱস্থা, কাৰেক্ট হয়। আৰু তোমাৰ অসংগৃহীত জৰিমনা জামিন মাফ কৰা, এইটো কাৰেক্ট হয়। মাদক দ্ৰব্যৰ ওপৰত কোনো মন্তব্য কৰা নাছিল। আৰু ডি অপশ্যনটো কি হৈছে যে সাগৰৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখ প্ৰস্তুত কৰাত অনুমতি প্ৰদান কৰা, কাৰেক্ট হয়। গতিকে আমি পালোঁ এ বি ডি ট্ৰু পালোঁ, এইটো, আৰু চি ফলছ, বি অপশ্যন কাৰেক্ট হয়। তাৰপিছত চাবা, ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ তৃতীয় বৃহৎ আন্দোলন, এইটো কুইট ইণ্ডিয়া মুভমেণ্ট, বি অপশ্যন কাৰেক্ট হয়। তাৰপিছত এইটো মিলাবলৈ দিছে, চোৱা, ক্ৰম অনুসৰি মিলাবলৈ দিছে। এইটো চোৱা, চাইমন কমিশ্যন আহিছিল 1927ত। তাৰপিছত অসহযোগ আন্দোলনৰ সামৰণি হৈছিল 1922 চনত। গান্ধী আৰউইন পেক্ট হৈছিল তোমাৰ 1931 চনত, আৰু চিভিল ডিজঅবিডিয়েঞ্চ হৈছিল তোমাৰ 1930 চনত। গতিকে এইটো আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এজাৰ্চন ৰিজনিঙৰ কুৱেশ্যনটো চোৱা। এজাৰ্চনত কৈছে, অসমত 1826 খ্ৰীষ্টাব্দত ইংৰাজ শাসন বিৱৰ্তন হোৱাৰ পাছৰে পৰা বিদেশী শাসনৰ অৱসান ঘটিবলৈ বিভিন্ন ৰাজনৈতিক বিদ্ৰোহ সংঘটিত হৈছিল। এইটো ট্ৰু হয়। 1828 to 30 খ্ৰীষ্টাব্দত সংঘটিত হোৱা গুণ্ডৰ পোৱাৰ আৰু গদাধৰ বিদ্ৰোহৰ পাছত 1857 চনৰ অসমতো সৰ্বভাৰতীয় বিদ্ৰোহৰ প্ৰভাৱ পৰিছিল, এইটো মিছা কথা হয়। গতিকে এই ট্ৰু আৰু ফলছ, এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ, এইটো মিলাবলৈ দিছে। চোৱা, এইটো আমাৰ আগতেও পাইছোঁ আমি না, হয়, এটা আগতেও পাইছোঁ। তো ফুলগুৰি ধাবা, ৰঙিয়া, লাচিমাৰ, পচুঘাট। তাৰপিছত প্ৰশ্নটো চাবা, এইটো এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন হয়। এজাৰ্চনত কি কৈছে ইয়াতে, যে 1893 চনৰ 93 to 94 চনৰ চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লাচিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পচুঘাটৰ কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহক ৰায়ত সভাই
উদ্যোগ লোৱা নাছিল। এইটো তোমাৰ কি হয় কাৰেক্ট হয়। এই সভাই গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ব বংগৰ পৰা প্ৰৱৰ্তন ৰোধ কৰাৰ দাবী জনাইছিল। ইয়াতে কৈছে ৰায়ত সভাৰ কথা হয়নে, ৰায়ত সভা। এইটো গ্ৰেজিং কৰ বন্ধ কৰাৰ লগততো নাছিল, এইটো ৰায়ত সভাটো সেইটো ফুলগুৰি ধাবাৰ লগতহে আছিল। গতিকে এছাৰশ্যনটো ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো মিলাবলৈ দিছে। চাবা এইটো একেবাৰে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কেতিয়াবা কেতিয়াবা কিন্তু ডায়েগ্ৰামক দি সোধে যে এইটো ডায়েগ্ৰাম ক'ৰ হয়, ঠিক আছে। তাৰমানে তোমাৰ যিবোৰ ফক ডান্স আছে সেইবোৰৰ ওপৰত। তো ভাৰত নাট্যম হৈছে তামিলনাডুৰ, সত্ৰীয়া হৈছে আমাৰ অসমৰ, কথক হৈছে উত্তৰ ভাৰতৰ আৰু মোহিনীঅট্টম হৈছে কেৰেলাৰ। এইটো চি অপশ্যনৰ লগত মিলিব। তাৰপিছত এইটো অসমৰ দক্ষিণ দিশত থকা ৰাজ্য কি হয় মিজোৰাম। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তোমাৰ 24 নম্বৰ। এইটো কি কৈছে, পপী আৰু তাইৰ ভাইক পেলনীয়া প্লাষ্টিকৰ বটল আৰু ব্যৱহাৰৰ অনুপযোগী কাপোৰৰ পৰা গৃহসজ্জাৰ সুন্দৰ সামগ্ৰী নিৰ্মাণ কৰি প্ৰচুৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে উপাৰ্জন কোনটো অৰ্থনৈতিক বৃত্তিৰ অন্তৰ্ভুক্ত হয়? এইটো চোৱা, তোমাৰ বটলৰ পৰা তোমাৰ বেলেগ বেলেগ বস্তু বনাইছে, তো তোমাৰ ছেকেণ্ডটো কৰিছে, এইটো ছেকেণ্ডৰী। বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো তোমাৰ মিলাবলৈ দিছে। চাবা নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ দি। অনৱীকৰণযোগ্য সম্পদ তোমাৰ আইৰণ হয়, জাতীয় সম্পদ হৈছে ৰাস্তা ঘাট, স্থানীয় সম্পদ হৈছে কয়লা আৰু ব্যক্তিগত সম্পদ হৈছে শিক্ষা। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এজাৰছন ৰিজনিঙৰ প্ৰশ্ন হয়। ইয়াতে কৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদি সেউজগৃহ গেছ। কাৰেক্ট হয়। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰে। এইটো মিছা কথা হয়। চোৱা, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু এই গেছবোৰ তোমাৰ কি কৰে, কেৱল টেম্পাৰেচাৰ ইনক্ৰিজহে কৰে, ই তোমাৰ ৰেগুলেটিং নকৰে। কিন্তু ইয়াতে কৈছে চোৱা এইটো ৰেগুলেট কৰে, গতিকে এইটো মিছা হয়। এজাৰছন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। এইটো তোমাৰ বি অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এইটো তোমাৰ মিলাবলৈ দিছে। চোৱা এইটো প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰশ্ন তোমালোকে গেৰাণ্টি বুলি ধৰি থোৱা, এইটো আহিবই পৰীক্ষাত। এইটো তোমাৰ ছিংগল আহিব পাৰে, নাইবা তোমাৰ লং ফৰ্মতো সুধি দিব পাৰে, ঠিক আছে। আৰু লং ফৰ্মত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব অলৰেডি তোমালোকে ভিডিঅ' পাবা, মই কৈছোঁ তোমালোকে 10 তাৰিখে পাবা, 11 তাৰিখে পাবা, ঠিক আছে। তো তুমি চাই ল'বা তাতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, তোমালোকে ডেফিনেটলি গম পাবা। তো এইটো তোমাৰ ইউৰোপ আৰু আফ্ৰিকা, এইটো তোমাৰ লোহিত সাগৰ পৃথক কৰিছে। এইটো ইউৰোপ আৰু আফ্ৰিকা কোনে পৃথক কৰিছে? লোহিত সাগৰে। তাৰপিছত এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে ইউৰাইল পৰ্বতমালাই। ইউৰোপ আৰু এছিয়াক তোমাৰ পৃথক কৰিছে পানামা। আৰু তোমাৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পৃথক কৰিছে ভূমধ্য সাগৰে, ঠিক আছে। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ নদীৰ লগত মিলাবলৈ দিছে। চাবা নদীৰ লগত বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আফ্ৰিকাত তোমাৰ আছে নীল নদী আৰু অৰেঞ্জ, এইটো মনত ৰাখিবা। নাইল নদী যিটো আমাৰ নীল নদী সেইটো আফ্ৰিকা মহাদেশত আছে। ইউৰোপত আছে তোমাৰ এলব্ৰো আৰু ৰিবনে। তাৰপিছত উত্তৰ আমেৰিকাত আছে তোমাৰ এইটো মিছিছিপি আৰু মিছৌৰি। আৰু সাউথ আফ্ৰিকাত আছে আমাজন এণ্ড পানামা। এইকেইটা এনেকৈ মিলিব, মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণাম কি হয়? বিশ্বায়ন, গ্ল'বেলাইজেশ্যন। বি অপশ্যন কাৰেক্ট হয়। তাৰপিছত তোমাৰ এইটো চাবা, 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনত থকা মানৱ উন্নয়নৰ ধাৰণা কেইটা হ'ল? এইটো তোমাৰ জীৱন ধাৰণৰ মান, এইটো নহয়। বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচাংক কাৰেক্ট হয়। লিংগ বৈষম্য সূচাংক কাৰেক্ট হয়। আৰু হৈছে তোমাৰ বহুমাত্ৰীয় ধৰিত্ব সূচাংক কাৰেক্ট হয়। গতিকে 2, 3 and 4 কি হ'ব কাৰেক্ট হ'ব। তাৰপিছৰ কুৱেশ্যনটি চোৱা, ইয়াতে কি কৈছে যে তলৰ কোনটো উন্নয়নশীল দেশসমূহত তৃতীয় বৃত্তিক দ্ৰুত গতিত বৃদ্ধি পাইছে সেয়া ব্যাখ্যা কৰা। সেইটো হৈছে কাৰণ আয় আৰু নগৰীকৰণ বৃদ্ধিৰ লগে লগে মানুহ অধিক সেৱাৰ দাবী কৰে। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো তোমাৰ কি কৈছে, একে ধৰণৰ মাটি আৰু জলবায়ু পৰিস্থিতি থকা স্বত্বেও ওচৰৰ দুখন গাঁৱৰ কৃষকে বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰে। কোনটো সম্পদৰ বাবে সম্ভৱতঃ এই পাৰ্থক্যৰ সৃষ্টি হৈছে? ইয়াতে চোৱা, তোমাৰ মাটি একে হয়, জলবায়ু একে হয়,
কিন্তু তোমাৰ কি কৰে বেলেগ বেলেগ শস্য উৎপাদন কৰে কিহৰ কাৰণে বেলেগ বেলেগ কাৰণ মানৱ সম্পদ উন্নয়নৰ স্তৰ মানে কাৰোবাৰ টকা বেছি আছে কাৰোবাৰ কম আছে তো সেইকাৰণে তোমাৰ সিহঁতে কি কৰিব পাৰে বেলেগ বেলেগ ধৰণৰ শস্যৰ তোমাৰ সিজ আনে আৰু সেই সঁচখিনি তোমাৰ সিহঁতে কি কৰিব পাৰে ৰুই দিব পাৰে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছৰ প্ৰশ্নটি চোৱাতে কৈছে বহনক্ষম উন্নয়নৰ বাবে সম্পদ সংৰক্ষণ অতি প্ৰয়োজনীয় কাৰেক্ট হয় আৰু ৰিজনত কৈছে সম্পদৰ যোগান সীমিত আৰু পুনৰ পূৰ কৰিবলৈ বহু সময় লাগে এইটো কাৰেক্ট হয় হয়নে এইটো তুমি সায়েন্সতো পঢ়িছা তো এজাৰশন ৰিজন বহুত কাৰেক্ট হ'ব লগতে ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ কুৱেশ্যনটো চাবা 5 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোনকেইটা উক্তি শুদ্ধ হয় দীৰ্ঘম্যাদী প্ৰক্ৰিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ এইটো কাৰেক্ট হয় তাৰপিছত নৱীকৰণযোগ্য সম্পদৰ সলনি অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ কৰা এইটো নহয় অনৱীকৰণযোগ্য সম্পদ আমি কেতিয়াও ইউজ কৰিব নালাগে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পুনৰ ব্যৱহাৰ এইটো তোমাৰ কি হয় কাৰেক্ট হয় আচ্ছা ইয়াতে তোমাৰ অনৱীকৰণযোগ্য সম্পদ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে নহয় তাৰমানে আমি কমকৈ ব্যৱহাৰ কৰিব লাগে যিমান পাৰোঁ কম ইউজ কৰিব লাগে আৰু যদিও ইউজ কৰোঁ তেতিয়াহ'লে যাতে পৰিৱেশৰ কোনো ক্ষতি নহয় তেনেকুৱা ব্যৱস্থা কৰিহে আমি কি কৰিব লাগে ইউজ কৰিব লাগে গতিকে 1 and 3 কাৰেক্ট হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত চাবা এইটো কি কৈছে তোমাৰ তলৰ কোনবোৰ উক্তিয়ে পেনজিয়াৰ বিভাজনৰ সঠিক বৰ্ণনা কৰিছে তো পেনজিয়া প্ৰথমতে লৰেচিয়া আৰু গাণ্ডৱালা লেণ্ডত বিভক্ত আছিল এইটো কাৰেক্ট হয় তাৰপিছত তোমাৰ দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ এইটো নহয় গাণ্ডৱালা লেণ্ডত আফ্ৰিকা দক্ষিণ আমেৰিকা আৰু অষ্ট্ৰেলিয়াত অন্তৰ্ভুক্ত আছিল এইটো কাৰেক্ট হয় আৰু তোমাৰ ভাৰত এই সময়ত গাণ্ডৱালা লেণ্ডৰ অংশ আছিল এইটো কাৰেক্ট হয় গতিকে 1 3 4 কাৰেক্ট হয় বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইখিনি তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে মই এইবোৰ সলিউশন কৰিছোঁ তোমালোকে চাবই পাৰিছা তাৰপিছত তোমাৰ এইটো কৈছে যে সাগৰ মহাসাগৰ তলিভাগৰ বৈশিষ্ট্য সঠিক উপকূল বা উপকূলৰ পৰা গভীৰ সাগৰৰ তলিলৈকে সজোৱা এটা ছয়টো তোমাৰ সমুদ্ৰতলীয় দ্ৰোণী এইটো 4000 মিটাৰ পৰ্যন্ত এভাৰেজ তোমাৰ ডেপথ আছে তাৰপিছত আছে তোমাৰ মহিঢাল 2000 মিটাৰ তাৰপিছত আছে গভীৰ সমুদ্ৰ খাত 8000 মিটাৰ যেটো তোমাৰ মেৰিয়ানা ট্ৰান্সৰ হয় মেৰিয়ানা ট্ৰান্স আটাইতকৈ বেছি গভীৰ হয় মেৰিয়ানা ট্ৰান্স এইটো গমেই পোৱা তোমালোকে তাৰপিছত আছে তোমাৰ মহি সোপান হৈছে 200 মিটাৰ গতিকে এইটো আমাৰ সি অপশ্যনটো মিলিব হয়নে এইকেইটা কিন্তু মনত ৰাখিবা কেতিয়াবা তোমাৰ মিলাবলৈ আহে এইটো ঠিক আছে তাৰপিছত চোৱা ইয়াতে তোমাৰ এটা আমাৰ তালিকা দিছে তালিকাৰ পৰা সঠিক বিবৃতিসমূহ চিনাক্তকৰণ কৰা এটা তোমাৰ এইখিনি দিয়া আছে চোৱা শৈলহৰী দিয়া আছে শেপ দিয়া আছে হয় এইটো শৈলহৰী এইটো দিছে তোমাৰ আটলান্টিক মহাসাগৰ শৈলহৰী পূব প্ৰান্ত উত্থান এছ আকৃতিৰ বুলি কৈছে না তো এছ আকৃতিৰ মহাসাগৰটো তালিকাৰ পৰা সঠিক বিবৃতিসমূহ চিনাক্তকৰণ কৰা প্ৰশান্ত মহাসাগৰ টেকটনিক হয় তাৰপিছত ভূমধ্য সাগৰ আটলান্টিক মহাসাগৰত হয় এইটো গতিকে তোমাৰ এইটো বি নম্বৰ আৰু সি নম্বৰ কাৰেক্ট হ'ব তাৰপিছৰ প্ৰশ্নটি চোৱা এইটো মিলাবলৈ দিছে এইটো কোনটো ক'ত আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি অলপ আগতেও এটা আলোচনা কৰিছোঁ এইটো সফটৱেৰ প্ৰযুক্তি পাৰ্ক এইটো গুৱাহাটীত আছে বৰজাৰত গুৱাহাটীৰ বৰজাৰ কোনো তোমাৰ সেইটো অপশ্যনত কিন্তু ইয়াতে গুৱাহাটী আছিল ঠিক আছে তাৰপিছত জৈৱ প্ৰযুক্তি পাৰ্ক আছে এইটো গুৱাহাটীত আছে তাৰপিছত আছে প্লাষ্টিক উদ্যোগ পাৰ্ক আছে গেলাপুখুৰী আৰু বাঁহ উদ্যোগ আছে তোমাৰ ছয়গাঁও এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত প্ৰশ্নটি চোৱা শুৱালকুছিক পূৰ্বৰ মানচেষ্টাৰ বুলি কোৱা হয় কিহৰ কাৰণে কাৰণ ৰেচম বোৱাৰ কাৰণে এইটো ৰেচমৰ কাৰণে বি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত প্ৰশ্নটি চোৱা এইটো তোমাৰ প্ৰশ্নটি কি কৈছে চাবা কোনটো পৰিস্থিতিয়ে অসমৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত জনগোষ্ঠী আৰু ভাষিক বৈচিত্ৰ্যৰ প্ৰভাৱৰ উত্তম প্ৰতিফলন কৰে এইটো প্ৰতিষ্ঠিত জনগোষ্ঠীয়ে অন্যান্য উৎসৱৰ বাবে অৱদান আগবঢ়াই ৰাজ্যখনৰ সংস্কৃতি সমৃদ্ধ কৰে এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো এজাৰচন ৰিজনিঙৰ প্ৰশ্ন হয় এজাৰচনত কৈছে
ভাৰতত হোৱা স্বদেশী আন্দোলনে থলুৱা সা সামগ্ৰী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বিচাৰিছিল। এইটোতো কাৰেক্ট হয়। আৰু কৈছে তোমাৰ স্বদেশী আন্দোলনে প্ৰধানত ব্ৰিটিছৰ কৰ কাঠল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্ৰতিবাদ কৰাক লক্ষ্য কৰি উঠিছিল। এইটোতো নহয়, স্বদেশী আন্দোলনৰ কেৱল তোমাৰ এইখিনি আছিল নেকি, আমাৰ দেশ স্বাধীন কৰাও আছিল। গতিকে তোমাৰ এজাৰশ্যনটো কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব। এইটো এজাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব। তাৰপিছত চাবা 20 নম্বৰ কুৱেশ্যনটো, এইটো তোমাৰ গান্ধীজীৰ সত্যাগ্ৰহৰ পূৰ্বে জাতীয়তাবাদী আন্দোলনতকৈ পৃথক আছিল। তলৰ কোনটো উক্তিয়ে ইয়াক কিয় ব্যাপক গণ সমৰ্থন লাভ কৰিছিল সেই বিষয়ে সৰ্বোত্তম ব্যাখ্যা কৰে। কিহৰ কাৰণে আছিল? কাৰণ তোমাৰ এইটো নন ভাইলেন্স আছিল, লগতে সত্য আছিল, লগতে তোমাৰ সাধাৰণ মানুহৰ দ্বাৰা পৰিচালিত হৈছিল, সেইকাৰণে এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, মুছলমানৰ বাবে খিলাফত আন্দোলন ধৰ্মীয় বিষয় হোৱাৰ পিছতো মহাত্মা গান্ধীকে ধৰি ভাৰতীয় জাতীয় নেতাসকলে কিয় সমৰ্থন কৰিছিল? কাৰণ তেওঁলোকৰ লক্ষ্য আছিল হিন্দু আৰু মুছলমানক একত্ৰিত কৰি শক্তিশালী জাতীয় সংগ্ৰাম গঢ়ি তোলা। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ইয়াতে তোমাৰ কি কৈছে চোৱা, ৰাওলাট আইন 1919 চনৰ ফলাফলৰ ভিতৰত আছিল। কি আছিল? এইটো তোমাৰ সমগ্ৰ ভাৰতত ব্যাপক ক্ষোভ আছিল, এইটো কাৰেক্ট হয়। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল, এইটোও কাৰেক্ট হয়। তাৰপিছত আছে তোমাৰ জাতীয় আন্দোলনক শক্তিশালী কৰা, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ভাৰতত সকলো ব্ৰিটিছ আইন স্থগিত কৰা, এইটো নহয়। গতিকে 1, 2 আৰু 4 কাৰেক্ট হয়। এইটো বি অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয় এইটো। গান্ধীজীয়ে 1922 চনত অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰে, কাৰেক্ট হয়। আৰু চৌৰাচৌৰি কাণ্ডৰ পিছত আন্দোলনৰ হিংসাত্মক ৰূপ নলয়, তাৰ বাবে গান্ধীজীয়ে আন্দোলনৰ পৰা বিৰত থাকিব বিচাৰিছিল নহয়। বিৰত থাকিব বিচৰা নাছিল, কিন্তু তেওঁ হিংসা ভাল নাপাইছিল, ঠিক আছে, কিন্তু তেওঁ এৰি দিয়া নাছিল বা তোমাৰ সেইটো এৰিব নিবিচাৰিছিল। গতিকে তোমাৰ এইটো এজাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব, ঠিক আছে। অপশ্যনটো চাই ল'বা কোনটো কাৰেক্ট হয়। তাৰপিছত চাবা, এইটো ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়, কাৰেক্ট হয়, কাৰণ এইটো তোমাৰ 24 আগষ্টত হৈছিল ন, 24 আগষ্টত হৈছিল, সেইকাৰণে কোৱা হয় আগষ্ট বিপ্লৱ। আৰু আগষ্ট মাহত হৈছিল কাৰণে আগষ্ট বিপ্লৱ বুলি কোৱা হয়, এইটো কাৰেক্ট হয়। ৰিজন দিছে কি চোৱা, 1942 চনৰ 8 আগষ্টত কংগ্ৰেছৰ বোম্বাই অধিৱেশনত মহাত্মা গান্ধী ইয়াক মুকলি কৰিছিল, হয়, এইটো 8 আগষ্টত তোমাৰ এইটো ষ্টাৰ্ট হৈছিল, সেইকাৰণে। তো তোমাৰ এজাৰশ্যন ৰিজন বোথ কাৰেক্ট, আৰু লগতে ৰিজনটো এজাৰশ্যন শুদ্ধ ব্যাখ্যাও হয়। এই নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত চাবা, এইটো চোৱা, এইটো তোমাৰ এইটো ডাইৰেক্টলি আহি গৈছে, এইটো মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম। এই শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত আছিল? এইটো ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত, তো বি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছৰ প্ৰশ্নটো 27 নম্বৰ, কৃষক আন্দোলনত অসমীয়া কৃষকসকলে উত্থান কৰা গুৰুত্বপূৰ্ণ দাবীসমূহৰ ভিতৰত কোনটো আছিল? ভূমি ৰাজহ হ্ৰাস কৰা, জমিদাৰী শোষণ বিলুপ্তি হ্ৰাস কৰা, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ সম্পূৰ্ণ স্বাধীনতা বিচৰা নাছিল, আৰু ভূমি ধাৰকৰ অধিক সুৰক্ষা, এইটো কাৰেক্ট হয়। গতিকে 1, 2 আৰু 4 কাৰেক্ট হ'ব। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 28 নম্বৰ কুৱেশ্যনটো চাবা, 1894 চনৰ বিদ্ৰোহৰ সময়ত পথুঘাটৰ কৃষকসকলে কোনবোৰ কাৰ্য কৰিছিল? এইটো তোমাৰ ৰাজহ বৃদ্ধিৰ বিৰোধিতা কৰিছিল, এইটো কাৰেক্ট হয়। তাৰপিছত ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ বাহিনী গঠন কৰিছিল না, কোনো ধৰণৰ সিহঁতে আৰ্মি গঠন কৰা নাছিল। তাৰপিছত সিহঁতে ৰাইজ মিল অনুষ্ঠিত কৰিছিল, মানে ৰাজহুৱা সভা, এইটো কাৰেক্ট হয়। আৰু তোমাৰ ওচৰত আবেদন দাখিল কৰিছিল, এইটো কাৰেক্ট হয়। গতিকে 1, 3, 4 কাৰেক্ট হ'ব ইয়াৰে, 1, 3, 4, এইটো চোৱা এ নম্বৰ অপশ্যনত আছে, গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে তোমাৰ কি কৈছে, ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয় বৰ্জন কৰিছিল, এইটো কাৰেক্ট হয়। জনসাধাৰণে চৰকাৰী কাৰ্যালয়ত আক্ৰমণ কৰি যোগাযোগ ব্যাঘাতত জন্মাইছিল, এইটো কাৰেক্ট হয়। দুটা কাৰেক্ট হ'ব ইয়াতে, এইটো 1 and 2 বোথ কাৰেক্ট, এইটো দুইটা কাৰেক্ট হয় ইয়াতে। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো তোমাৰ মিলাবলৈ দিছে, চাবা কোনটো কেতিয়া তোমাৰ স্থাপন কৰা হৈছিল। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ প্ৰশ্ন কেতিয়াবা ডাইৰেক্টলি সুধি দিয়ে, ঠিক আছে, যে তোমাৰ ডাইৰেক্টলি সুধি দিব পাৰে যে শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপিত হৈছিল, তেতিয়া তুমি ক'ব লাগিব যে 1968 চনত। অসম পশু চিকিৎসা মহাবিদ্যালয় হৈছিল 1948 চনত। অসম কৃষি বিশ্ববিদ্যালয় হৈছিল 1969 চনত। তাৰপিছত অসম চিকিৎসা বিদ্যালয় হৈছিল তোমাৰ 1947 চনত। আৰু তোমাৰ
মহাবিদ্যালয় আনুষ্ঠানিক নামাকৰণ হৈছিল আচ্ছা অসম চিকিৎসা মহাবিদ্যালয়, এইটো ঠিক আছে। তো এইকেইটা তোমাৰ এনেকৈ মিলিব, গতিকে এইটো তোমাৰ এইটো এই নম্বৰৰ লগত মিলি আছে। তো এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত আৰু এটা মিলোৱা আছে, চোৱা এইটো ক'ৰ পৰা কোনটো লোৱা হৈছে। চোৱা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ প্ৰশ্ন তোমালোকে ডাইৰেক্টলি কমেণ্ট পাবা। সত্যভামা জয়তে আছে তোমাৰ মুণ্ডক উপনিষদ আছে, অহিংসা পৰম ধৰ্ম মহাভাৰতৰ পৰা লোৱা। তাৰপিছত জননী জন্মভূমিস্ব স্বৰ্গদ্বীপ গৰিয়সী, এইটো আছিল তোমাৰ ৰামায়ণৰ, আৰু তোমাৰ বসুদেৱ কুটুম্বকম এইটো আছিল মহাভাৰতৰ। গতিকে এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চাবা, এইটো তোমাৰ কৈছে যে প্ৰস্তাৱনাত ভাৰতক সাৰ্বভৌম জাতি হিচাপে ঘোষণা কৰা হৈছে, তলৰ কোনটো কাৰ্যই এই আদৰ্শক উলংঘা কৰিব। আচ্ছা উলংঘা কৰিব মানে কোনটো তোমাৰ সঁচা নহয় সেইটো আমাক সুধিছে। ভাৰতে আন দেশৰ সৈতে পাৰস্পৰিক বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰে, এইটো কৰিব পাৰে। ভাৰতে বিদেশী দেশক নিজৰ প্ৰতিৰক্ষা সিদ্ধান্ত নিয়ন্ত্ৰণ কৰিবলৈ অনুমতি দিয়ে, এইটো কৰিব নোৱাৰে। চোৱা বিদেশী ৰাজ্যক কেনেকৈ কণ্ট্ৰল কৰিব নোৱাৰে, সেইটোৱে তোমাৰ সাৰ্বভৌম নুবুজাব। ঠিক আছে, এইটো সাৰ্বভৌম মানে গোটেইখিনি নিজাববীয়াকৈ কৰিব পৰা, মানে অট'নমাছ হয়। ঠিক আছে, যেনেকৈ ইউনিভাৰ্চিটিবোৰে নিজৰ কাম নিজে কৰিব পাৰে, তোমাৰ ভাৰতবৰ্ষই নিজৰ কাম নিজে কৰিব পাৰে আৰু বেলেগ দেশৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰে। ঠিক আছে, এইটো চোৱা বিদেশী দেশক নিজৰ প্ৰতিৰক্ষা সিদ্ধান্তত কেনেকৈ অনুমতি দিব পাৰিব, নোৱাৰিব। তো এইটো আমাৰ বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা এইটো মিলাবলৈ দিছে, চাবা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমাৰ চোৱা নাটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, এইটো আছে ব্ৰুচেলছত। তাৰপিছত কমনৱেলথ অফ নেশ্যনছ, এইটো ক'ত আছে, এইটো আছে গৈ তোমাৰ এইটো আছে এইটো। তাৰপিছত আছে তোমাৰ এইটো চোৱা চাৰ্ক মানে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন আছে, এইটো কাঠমাণ্ডুত। তাৰপিছত তোমাৰ ICC আছে ডুবাইত, এইটো এনেকৈ মিলিব, এইটো তোমালোকে জানাই, এইটো ব্ৰুচেলছত আছে। তো এইটো তোমাৰ এইটো চি নম্বৰ লগত মিলি আছে, তো চি অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। তাৰপিছত প্ৰশ্নটি চোৱা, তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ কি আছিল। অৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা, অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা আৰু দৰিদ্ৰ নিৰ্মূলন কৰা। এইটো গোটেইকেইটা কাৰেক্ট হয়, ইয়াৰে চি অপশ্যনটো কাৰেক্ট হ'ব গোটেইকেইটা। তাৰপিছত প্ৰশ্নটো চোৱা, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনৈতিক সংযোগ স্থাপন কৰাটোকেই কয় গ্ল'বেলাইজেশ্যন, গোলকীকৰণ বা বিশ্বায়ন বুলিও কয় এইটো। ঠিক আছে, গোলকীকৰণ বা বিশ্বায়ন। তাৰপিছত চোৱা এইটো এইমাত্ৰ আমি কৰিলোৱে, তথাপি আৰু এবাৰ চাই লওঁ। শিলচৰ মেডিকেল কলেজ 68ত হৈছিল, গুৱাহাটী ইউনিভাৰ্চিটি 1948 চনত হৈছিল, অসম কৃষি বিশ্ববিদ্যালয় হৈছিল 69ত, আৰু অসম চিকিৎসা মহাবিদ্যালয় হৈছিল 1947ত। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, অসমৰ কোন স্থানত চীনামাটি আৰু হাজি মাটি পোৱা যায়, এইটো দেওপানী আৰু সোৱণখাটা, এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা এইটো ঘটনাসমূহ সজাবলৈ দিছে, এইটো আমি অলৰেডি আলোচনা কৰিছোঁ এবাৰ, তাৰপিছতো প্ৰেক্টিছ হিচাপে চাই লোৱা। তো এইটো আহিব গান্ধী আৰোগ্য চুক্তি, সাম্প্ৰদায়িক বটোৱাৰা, পাকিস্তানৰ দাবী আৰু ক্ৰিপচন মিছন। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো, IUCNৰ বিষয়ে তলৰ বাক্যবোৰ কোনটো শুদ্ধ হয় সেইটো বাছি উলিয়াব লাগে। তো তোমাৰ IUCN জুলিয়ান হাক্সলেৰ নেতৃত্বত স্থাপন কৰা হৈছিল, এইটো কাৰেক্ট হয়। এই সংস্থানটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা, এইটো কাৰেক্ট হয়। আৰু WWF ইজ এষ্টাব্লিছড বাই IUCN, এইটোও কাৰেক্ট হয়, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে IUCN নেতৃত্ব পৰিৱেশ, তাৰপিছত জলবায়ু, এইটো ভাৰত চৰকাৰৰ এইটো মন্ত্ৰণালয়, এইটো নহয়। গতিকে 1, 2 আৰু 3 কাৰেক্ট হ'ব। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো মিলাবলৈ দিছে, চাবা এইবোৰ মিলোৱা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, আৰু যিকেইটা মিলোৱা তোমালোকক মই দিলোঁ তাৰে পৰা 100% কুৱেশ্যন তোমালোকৰ আহিব। হৰিবিলাস আগৰৱালা তেজপুৰ ৰায়ত সভাৰ লগত জড়িত, চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ লগত, পদ্মনাভ গোহাঁই বৰুৱা আহোম সভাৰ লগত জড়িত, আৰু নৰনাৰায়ণ সিংহ হৈছে যোৰহাট সাৰ্বজনীন সভা। এই নম্বৰ অপশ্যনটো কি হয়, কাৰেক্ট অপশ্যন হয়। তাৰপিছৰ কুৱেশ্যনটো চাবা, পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ বেয়া প্ৰভাৱ নাইকিয়া কৰিবলৈ কোনটো উপযুক্ত পদ্ধতি, এইটো টেৰেছ কাল্টিভেশ্যন।
এইটো কামৰূপ মেট্ৰ' জিলাত আহি যোৱা প্ৰশ্ন অলৰেডি বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত কৈছে কি তোমাৰ চোৱা তলৰ কোনকেইটা মাটি প্ৰদূষণৰ কাৰণ? অত্যাধিক কৃষিকাৰ্য, পশুচাৰণ, ঔদ্যোগিক সম্প্ৰসাৰণ, এইটো কাৰেক্ট হয়। গতিকে 1, 2, 3 কাৰেক্ট হ'ব, চি অপশ্যন কাৰেক্ট হ'ব, মৰুকৰণটো নহয়। তাৰপিছত এইটো চোৱা, এইটো তোমাৰ কি কৈছে, ৰীতা দোকানত বিনাই বজাৰ কৰাৰ পিছত এখন চেক দিলে, কিন্তু ৰীতাই চেকখন গ্ৰহণ নকৰিলে। বিনা আইনৰ কাষ চাপিলে যদিও একো ফল নধৰিলে, কাৰণ তোমাৰ চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই। এইটো চেকৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, এইটো বি অপশ্যনটো কাৰেক্ট হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কি কৈছে, ৰাষ্ট্ৰসংঘৰ 1 নং চন্দত উল্লেখ কৰা অনুসৰি কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নহয়? ইয়াতে চোৱা নহয় বুলি সুধিছে, চাবা দেই, এইবোৰ প্ৰশ্ন কিন্তু এক্সামত আহে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, এইটোতো হয়। শক্তিশালী জাতিসমূহৰ সামৰিক আধিপত্য নিস্তাৰ কৰা, এইটো চোৱা। যিবোৰ শক্তিশালী কাণ্ট্ৰি আছে সেইবোৰে যদি তোমাৰ কম শক্তিশালী কাণ্ট্ৰিৰ ওপৰত যদি এটাক কৰি দিয়ে বা তোমাৰ সেইবোৰৰ ওপৰত যদি ডমিনেট কৰিব বিচাৰে, তেতিয়াহ'লে তোমাৰ সেইটো ইউএনৰ কাৰ্য নহ'ব। গতিকে আমাৰ এইটো কাৰেক্ট হ'ব, কাৰণ এইটো ভুল হয়। তো যিটো ভুল অহি শুদ্ধ, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো আমি অলপ আগতে পঢ়িছোঁ, সত্যমেৱ জয়তে, মুণ্ডক উপনিষদ, অহিংসা পৰম ধৰ্ম, মহাভাৰত, জননী জন্মভূমি, স্বৰ্গাদেৱী, ঘৰিয়সী, ৰামায়ণ আৰু বসুদৈৱ কুটুম্বকম, মহানুপনিষদ, এইটো তোমাৰ চি অপশ্যনৰ লগত মিলিব এইটো। তাৰপিছৰ প্ৰশ্নটি চাবা, ইয়াতে চোৱা, মাছ উৎপাদনৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হয়। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত অসমৰ কোনটো কোনটো জিলা আছে? নগাঁও, কাছাৰ আৰু ধুবুৰী। এই নম্বৰ অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন চোৱা, মানৱ সম্পদ উন্নয়ন প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও অসমে এই দিশত বিশেষভাৱে সফলতা কৰিব পৰা নাই। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ওপৰত কিন্তু লং কুৱেশ্যন আহে, 4 মাৰ্কৰ, 3 বা 4 মাৰ্কৰ কুৱেশ্যন আহে। আৰু কিয় আহে সেইটো মই তাতে আলোচনা কৰিম, যেতিয়া লং কুৱেশ্যন দি দিম। ঠিক আছে, তোমালোকে 10 তাৰিখৰ পৰা পুৰা নজৰ ৰাখিবা আৰু এক্টিভ হৈ থাকিবা। তোমালোকে গোটেইখিনি কুৱেশ্যন তোমালোকে কমন পাবা। কাৰণ কি চোৱা, ৰাজ্যখনৰ প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ খণ্ডৰ বৃত্তিৰ অগ্ৰগতি লাভ কৰিব পৰা নাই। কাৰেক্ট হয়। সেইকাৰণে সিহঁতৰ তোমাৰ কি হোৱা নাই? অৰ্থনৈতিক বিকাশ হোৱা নাই। গতিকে এজাৰ্চন ৰিজন দুয়োটা কাৰেক্ট হয়, লগতে ৰিজন টু এছেছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে কি কৈছে, ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিময়ৰ প্ৰৱাহে 2000 চনৰ এপ্ৰিল মাহৰ পৰা 2024 চনৰ ছেপ্টেম্বৰ মাহত $1 মিলিয়ন সীমা অতিক্ৰম কৰিছে। এইটো তলৰ কোনটো কাৰকৰ প্ৰভাৱ হয়? এইটো উদাৰীকৰণৰ প্ৰভাৱ হয়। চি অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। তাৰপিছত নীতি আয়োগৰ সম্পূৰ্ণ নাম, এইটো নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, এইটো। তাৰপিছত 34 নম্বৰ, এইটো কি কৈছে, উদ্যোক্তা নামৰ পুৰোহিতসকলে যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে কোনখন বেদৰ ট্ৰুথসমূহ গীত আকাৰে পাঠ কৰে? সামবেদৰ, এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হয়। তাৰপিছত চোৱা, ইয়াতে এখন তোমাৰ বিদ্যালয়ৰ নাম দিয়া আছে, এইটো বিদ্যালয় পাঠশালা। তো এই বিশ্ববিদ্যালয় বিদ্যাপীঠ, এইটো নামটো চাব পাৰা। এইটো তোমাৰ কোনটো সময়ত গঠিত হৈছিল? অসহযোগ আন্দোলনৰ সময়ত। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব, চাই ল'বা। ঠিক আছে, কোনটো কোনটো শিক্ষানুষ্ঠান প্ৰতিষ্ঠান জড়িত আছিল। প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত প্ৰধান নদী দ্বীপসমূহ কি কি আছিল? জাপান, টাইৱান, নিউজিলেণ্ড, এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। এইটো তোমালোকৰ এবাৰ আমি ডিছকাশ্যন কৰিছোঁ, এইটো হয়নে? এবাৰ নাই কৰা, এইটো পাৰমাণৱিক অস্ত্ৰ নিৰীক্ষণ পৰীক্ষা চুক্তি হৈছিল তোমাৰ 1996-ত। তোমালোকৰ বুকত এটা পেজতে গোটেইখিনি দিয়া আছে এইটো। তাৰপিছত প্ৰতিৰোধকমূলক কূটনীতি হৈছিল 2007-ত। সমুদ্ৰতলিক চুক্তি এইটো হৈছিল গৈ তোমাৰ 71-ত, আৰু সল্ট ওৱান হৈছিল 72-ত। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত এজাৰ্চন ৰিজনিঙৰ প্ৰশ্ন চাবা, ইয়াতে কি কৈছে, বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি নামকৰণ কৰিছে। এইটো কাৰেক্ট হয়। আৰু ৰিজন কৈছে, ক্ষমতা বিভাজন হোৱা স্বত্বেও সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰতে কেন্দ্ৰীভূত হৈ থাকে। এইটো কাৰেক্ট হয়। গতিকে এইটো এছাৰচন ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজন টু এছেছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছৰ প্ৰশ্নটো চাবা,
অসম লিটাৰেৰী ছ'চাইটি কাৰ নেতৃত্বত গঠন হৈছিল? দেৱীচৰণ বৰুৱা, গোবিন্দ ফুকন। 1 and 3 কাৰেক্ট হ'ব। 1 and 3 এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে কোনটো শুদ্ধ হয়? ৰাষ্ট্ৰসংঘৰ আহ্বানত এইটো পালন কৰা হয়? নহয়। বিশ্বৰ সকলোৰে মাজত পৰিৱেশৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰাটো দিৱসৰ লক্ষ্য। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চাবা, এইটো পত্ৰৰ লগত কোন কোন জড়িত হৈ আছিল? সঞ্জীৱনী কৃষ্ণ কুমাৰ মিত্ৰ হয়, দি ডন সতীশ চন্দ্ৰ মুখাৰ্জী, সুপ্ৰভাত আছিল কুমুদিনী মিত্ৰ, আৰু যুগান্তৰ আছিল তোমাৰ ভূপেন্দ্ৰনাথ দত্ত। এই নম্বৰ অপশ্যনটো ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইংৰাজৰ চৰকাৰে 1911 চনত বংগ বিভাজন বাতিল কৰে। কাৰেক্ট হয়। কিহৰ কাৰণে বাতিল কৰে? বংগভংগ বাতিলে ব্ৰিটিছ চৰকাৰৰ পৰাজয়ৰ ব্যৰ্থতা প্ৰকাশ কৰি গ'ল। এইটো কাৰেক্ট হয়। এছাৰশ্যন ৰিজন দুইটা কাৰেক্ট হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহ'ব এইটো, ঠিক আছে। ডি অপশ্যনটো ইয়াৰে কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তলৰ ঘটনাসমূহ শুদ্ধকৈ মিলাবলৈ দিছে। তো এইটো অলৰেডি হয়, এইটো কৰা হৈছে অলৰেডি। তোমালোকে ইয়াৰ কেইটা আৰু ডেট কেইটা কিন্তু মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট হয়। এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। কেবিনেট মিছন, ভাৰতত আগমন, সংবিধান সভা গঠন, ভাৰতবৰ্ষৰ স্বাধীনতা লাভ, আৰু নতুন সংবিধান বলবৎ। তাৰপিছত চাবা, এইটো তোমাৰ হয় তোমাৰ এটা কনচেপচুৱেল প্ৰশ্ন হয়। চাবা, ৰমলাখুৰীয়ে চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি বুলি গাঁৱৰ সদস্যজনে অৱগত কৰাত বন্ধন বেংকত 500 টকা এটা একাউণ্টত খুলিলে। এমাহৰ পিছত ধন 1250 টকা জমা হ'ল। কেইদিনমান পিছত বেংকৰ পৰা 1000 টকা উলিয়াই আনিলে। আকৌ মাহে মাহে আঁচনিৰ ধন জমা হয় আৰু জমা ধনৰ এটা অংশ উলিয়াই আনে। কেতিয়াবা হাঁহ কুকুৰাৰ বিক্ৰী কৰি পোৱা টকাখিনিও বেংকত জমা কৰে। বছৰৰ শেষত কিছু সুতো লাভ কৰে। এই তথ্যখিনিৰ ওপৰত বিচাৰ কৰি ৰমলাখুৰীৰ বেংকৰ একাউণ্ট কি হ'ব? এইটো তোমাৰ বেংকৰ ছেভিং একাউণ্ট হ'ব। এইটো ছেভিং একাউণ্ট। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। কেন্দ্ৰীয় বেংকৰ কাৰ্য চাবা, বহুত ইম্পৰ্টেণ্ট হয়। কেন্দ্ৰীয় বেংকৰ কাৰ্য কি হয়? কাগজী মুদ্ৰা ছপা কৰে, ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। মন কৰিবা দেই, ঋণ মুদ্ৰা সৃষ্টি নকৰে, কিন্তু এই পৰিমাণটো জাষ্ট কি কৰে? কণ্ট্ৰল কৰে। তাৰপিছত তোমাৰ বেংকে বিত্তৰ যোগান ধৰোঁতা হিচাপে কাৰ্য কৰে। কাৰেক্ট হয়। আৰু কেন্দ্ৰীয় বেংকসমূহে তোমাৰ পৰিশোধ বেংকৰ কাম কৰে। সেইটো কাৰেক্ট হয়। গতিকে গোটেইকেইটা কাৰেক্ট হ'ব। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত চাবা, এইটো তোমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সম্পদ সংৰক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসূ কৰি তুলিবলৈ বিদ্যালয়ৰ দুৱাৰ আৰু ওচৰ পাজৰৰ জনসাধাৰণৰ মাজত সচেতনামূলক নাটক কৰাৰ আঁচনি লৈছিল। তেওঁলোকে এই আঁচনি সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ লগত যুক্তিত? এইটো তোমাৰ সম্পদৰ ভৱিষ্যত প্ৰয়োজনৰ নিৰ্ধাৰণ। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বংগ বিভাজনৰ সময়ত ভাইচৰয় কোন আছিল? লৰ্ড কাৰ্জন আছিল। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত তলাতল ঘৰটো নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰু সমাপ্ত কৰিছিল কোনে? এইটো চাওঁ, এইটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত ডাইৰেক্ট আহে যে তলাতল ঘৰটো কোনে তোমাৰ আৰম্ভ কৰিছিল? স্বৰ্গদেৱে আৰম্ভ কৰিছিল, ৰুদ্ৰসিংহই, কিন্তু সমাপ্ত কৰিছিল ৰাজস্ব সিংহ আৰু তেওঁৰ লগৰসকলে। তো এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তলৰ প্ৰাণীৰ কোনকেইটা বিলুপ্ত প্ৰাণীৰ অন্তৰ্ভুক্ত নহয় বুলি সুধিছে। এইটো হলৌ বান্দৰটো অন্তৰ্ভুক্ত তোমাৰ বিলুপ্ত প্ৰাণী হয়। নল গাহৰিও বিলুপ্ত প্ৰাণী হয়। ধনেশ পক্ষীও আজিকালি দেখা পোৱা নাযায়। তো এইটো গৰু গাহৰি হ'ব। এইটো তো কেৱল 4 কাৰেক্ট হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম দেশ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছৰ প্ৰশ্নটি চোৱা, এইটো অসমত আৰ্য অনাৰ্যসকলৰ সম্বন্ধিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল। এইটো কাৰেক্ট হয়। নৱবৰ্ষত গঠিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতে ঘটিছিল। এইটো কাৰেক্ট হয়। তাৰপিছত অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ হৈছিল? 1843 চি অপশ্যন কাৰেক্ট হয়। তাৰপিছত 18 নম্বৰ 1857 চনৰ অসমত বৃহৎ সামৰিক বিদ্ৰোহৰ সৃষ্টি হৈছিল। কাৰেক্ট হয়। এই বিদ্ৰোহে অসমীয়াৰ মাজত ব্ৰিটিছ বিৰোধী জাগৰণৰ বীজ সঞ্চাৰ কৰিছিল। এইটো কাৰেক্ট হয়। গতিকে এইটো তোমাৰ
এজাৰশ্যন ৰিজন দুইটা কাৰেক্ট হ'ব, লগতে ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। এইটো মিলাবলৈ দিছে, চাবা কোনে কি ৰচনা কৰিছিল। চিহ্নযাত্ৰা শংকৰদেৱ, পদগীতা গোবিন্দ মিত্ৰ, সপ্তকাণ্ড ৰামায়ণ মাধৱ কন্দলী, নামঘোষা মাধৱদেৱ। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, মিলিব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তলত দিয়া নগৰসমূহৰ ভিতৰত দ্বিতীয় শ্ৰেণীৰ নগৰ কোনটো হয়? উত্তৰ লখিমপুৰ। বি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত চোৱা, এইটো ভুল কোনটো সেইটো মিলাবলৈ দিছে। তলত দিয়া কোনটো অশুদ্ধ, ভুল কোনটো? এইটো চোৱা, কেঁচুৱা টোপনি যোৱা যিটো গীত হয় সেইটোক আমি নিচুকনি গীত বুলি কওঁ, নাঙলী গীত নহয়। গতিকে এইটো আমাৰ শুদ্ধ হয়। যিটো ভুল হয় সেইটোৱে শুদ্ধ হয়। বাকীকেইটা মনত ৰাখিবা দেই। বিয়া উপলক্ষে গোৱা গীতক বিয়া গীত বুলি কোৱা হয়, জীৱন সম্পৰ্কে গোৱা গীতক আমি টোকাৰী গীত বুলি কওঁ, আৰু বিহুক কেন্দ্ৰ কৰি গোৱা গীতক বিহু গীত বুলি কোৱা হয়। ঠিক আছে, তো এইটো ভুল হয়। আৰু মনত ৰাখিবা, কেঁচুৱা টোপনি যোৱা গীতক নিচুকনি গীত বুলি কোৱা হয়, নাঙলী গীত নহয়। তাৰপিছত চাবা, এইটো তোমাৰ মিলাবলৈ দিছে। চোৱা, মাউণ্ট এভাৰেষ্টটো তোমাৰ প্ৰথম হয়, আটাইতকৈ ওখ হয়। লহিষ্ঠ হৈছে 4 নম্বৰ ওখ, গডউইন অষ্টিন ছেকেণ্ড হয়, আৰু তোমাৰ কাঞ্চনজংঘা 3 নম্বৰ ওখ হয়। গতিকে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, অষ্ট্ৰেলিয়াৰ ৰাজধানী কেনবেৰা। এইটো চোৱা, ৰাজধানীৰ ওপৰত মই আগতেও কৈছোঁ, কুৱেশ্যন আহিব। তাৰপিছত IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্ভুক্ত? ইউনেস্কো। এইটো কাৰেক্ট হয়। হৰ্ণবিল উৎসৱটো ক'ত হয়? এইটো তোমাৰ নগাসকলৰ হয়। এইটো তোমাৰ নাগালেণ্ডৰ হয়, নগাসকলে পালন কৰে। বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। এছিয়াৰ বৃহত্তম চাহ বাগিচাখন হৈছে মোনাবৰী, আৰু সেইটো বিশ্বনাথ জিলাৰ হয়। এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বৰ্তমান, এইটো এজাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হৈছে, বৰ্তমান অসমত ভাৰতবৰ্ষ এখন অন্যতম ৰাজ্য। এইটো কাৰেক্ট হয়। ভিন্ন আৰু বিচিত্ৰতাই হৈছে অসমৰ প্ৰধান বৈশিষ্ট্য। কাৰেক্ট হয়, আৰু সেইকাৰণে অন্যতম হয়। গতিকে তোমাৰ ইয়াৰে কি হ'ব, দুটাই শুদ্ধ হ'ব। এইটো বি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে ভূমধ্য সাগৰে। এইটো মিলোৱাত আমি অলৰেডি আলোচনা কৰিছোঁৱেই। তাৰপিছত আছে, অসমৰ প্ৰথম কৃষক বিদ্ৰোহটো আছিল ফুলগুৰি ধাবা। ডি অপশ্যন কাৰেক্ট হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱা, এইটো মনত ৰাখিবা, মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক একেলগে ফাঁচি দিয়া হৈছিল, আৰু সেইটো 58ৰ 26 তাৰিখে, ফেব্ৰুৱাৰী তাৰিখে। আৰু এইটো কেতিয়াবা তোমাৰ বহুত জিলাত তেনেকুৱা প্ৰশ্ন আহিছে, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? এইটো পিয়লি বৰুৱা। তাৰপিছৰ প্ৰশ্নটি চোৱা, ইয়াতে 1857 চনৰ বিদ্ৰোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। এইটো কাৰেক্ট হয়। কিয় শোচনীয় কৰিছিল? কাৰণ বহুত টকা পইচা তাতে ব্যৰ্থ হৈছিল। গতিকে এইটো এছাৰশ্যন ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি কিয় ত্যাগ কৰিছিল? এইটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল উকিয়াম নংবাহে। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত মানৱ সৃষ্ট সম্পদ, ইয়াতে জলসিঞ্চন হয়। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ভেটো ক্ষমতা কাৰ কাৰ আছে? চব এইটো মনত ৰাখিবা, আমেৰিকা, চাইনা, ফ্ৰান্স, ৰাছিয়া আৰু UK। জাপানৰ ভেটো ক্ষমতা নাই, গতিকে জাপানে ভেটো প্ৰদান কৰিব নোৱাৰে। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ICC মানে ইণ্টাৰনেশ্যনেল ক্ৰিকেট যিটো কাউন্সিল আছে সেইটো ডুবাইত আছে। এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। নিৰাপত্তা পৰিষদ কি হয়? ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংশ হয়। তাৰপিছত আছে তোমাৰ মুদ্ৰাৰ কোনটো বৈশিষ্ট্য নহয়? চব বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম, এইটো মুদ্ৰাৰ কাৰ্যহে, এইটো বৈশিষ্ট্য নহয়। গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটি চোৱা, দুজন ব্যক্তি এ আৰু বি তোমাৰ দুইটাৰে গড় আয় একে হয়, কিন্তু এৰ স্বাস্থ্য সেৱা, বিৰ শিক্ষা ভাল, আৰু বিৰ সেইভাবে সুবিধা নাই, বিৰ কিন্তু সুবিধা নাই, তেতিয়াহ'লে কোনটো শুদ্ধ হ'ব? তাৰমানে কি চোৱা, এ আৰু বি সমান টকা ইনকাম কৰে, কিন্তু এৰ সুবিধা আছে স্বাস্থ্য সেৱাৰ, কিন্তু বিৰ সুবিধা নাই। তাৰমানে কি, এ তোমাৰ বেছি তোমাৰ কি হয়, ডেভেলপড হয়, এ ইজ মোৰ এডভান্স দেন বি। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ মোটামুটি 115টা MCQ মান আছে ইয়াতে। তো তোমালোকে ভালদৰে পৰীক্ষা দিয়া, সকলোকে বেষ্ট অফ লাক থাকিল। আৰু যিখিনি লং কুৱেশ্যন দিম সেইখিনিও গোটেইখিনি এনালাইচিছ হ'ব, তাৰে পৰাও তোমালোকে 99% কুৱেশ্যন কমন পাবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। ধন্যবাদ।